ভিডিঅ' অন কৰিলে এনাৰ্জি কানেক্ট হয়। আপোনালোকৰ এনাৰ্জি লগত মোৰ এনাৰ্জি কানেক্ট হয়। গুড ইভিনিং। যদি কাৰোবাৰ প্ৰব্লেম, ৰাজকমল গুড ইভিনিং, কাৰোবাৰ প্ৰব্লেম আছে তেতিয়া বেলেগ কথা। মধুস্মিতা বাইদেউ কি খবৰ? চবৰে নতুনো দেখা পাইছো আজি, ভাল লাগিছে চবকে দেখি। ৰেকৰ্ডিং ষ্টাৰ্ট কৰিলো মই ৰেকৰ্ডিং কৰিলো। আপোনালোকে হয়তো কোনোবা ফাৰ্ষ্ট ডিগ্ৰী বেলেগত লৈ আহিছে আৰু নহয়তো মোৰ লগত লৈছে। আপোনালোকৰ ফাৰ্ষ্ট ডিগ্ৰীত কেনেকুৱা অনুভৱ হৈছিল, কি হৈছিল মোক জনাব নেকি? কেনেকুৱা পালে ফাৰ্ষ্ট ডিগ্ৰীত কৰি? কিবা এটাতো চেঞ্জিং দেখিছে নে দেখা নাই মোক জনাওক। কোনোবাই যদি জনাব পাৰে যে ফাৰ্ষ্ট ডিগ্ৰী কৰি মোৰ এইটো চেঞ্জিং হৈছে। হেল্ল' মেম। হয়, মেম মৃণালী বাইদেউ কওক। মই ফাৰ্ষ্ট ডিগ্ৰী বেলেগ এগৰাকী গুৰুৰ ওচৰত লৈছিলো বাৰু, হয় হয় কিন্তু হয় আপোনাক জনাই পেলাই মানে ছেকেণ্ড ডিগ্ৰীত ললো। হয় কিন্তু হয়, মই ফাৰ্ষ্ট ডিগ্ৰীত ইমান বেছি হেৰি পোৱা নাছিলো, কিন্তু আপোনাৰ হেৰিটো পাই মই বহুত মানে ভাল ৰিজাল্ট পালো আৰু মুঠতে এই জুনৰ পৰা। স্কুলৰ পৰা হয়, থেংক ইউ। আপোনাৰ ভিডিঅ' চাই লগে লগে আপোনাক মই হেৰি কৰিলো আৰু হয় তাৰপৰা কৰাৰ পাছত মানে মোৰ যিটো বিষ আছিলে হয় সেইখিনিও ভাল পালো। তাৰপিছত ছোৱালীজনীও মানে অকণমান মেন্সৰ প্ৰব্লেম আছিলে, তাই মানে হট ৱাটাৰ নহলে নহয়েই। কিন্তু এইবাৰ মানে মই তাইক মানে কৈছো নহয়, ডিষ্টেন্স হিলিঙে দিছো বাৰু, দিছে কিন্তু হয় মানে তাই এইবাৰ একো প্ৰব্লেমেই নাই। তাৰপিছত মোৰ হাজবেণ্ডৰ কথা কৈছোৱে বাৰু, হয় চব কেইদিনৰ অলপ প্ৰব্লেম আছে বুলি। হয় তেখেতকো মই দি আছো, কিন্তু মই বেলেগক মানে নাই দিয়া, মই ঘৰৰ মানুহ হয়, আমি ফাৰ্ষ্টতে কনফিডেন্স লেভেলটো বঢ়াবৰ কাৰণে, আমাৰ কনফিডেন্স আহিবৰ কাৰণে আমি হয় বেলেগক দিয়াতকে ফাৰ্ষ্টতে ঘৰত দি লওঁ। ঘৰত যেতিয়া গম পাম হয় আমাৰ এইখিনি চেঞ্জিং আহিছে, মই দেখোন পাৰিম। হয় তেতিয়া কি হ'ব, তোমালোকে কনফিডেন্স হয়। কোনোবাই এইটো পানী এগিলাচ চাৰ্জ কৰিবলৈ দিয়ে, ফাৰ্ষ্টতে বেলেগক হয় পানী গিলাচ চাৰ্জ কৰিম। পানী গিলাচ চাৰ্জ হয় কৰি দিলে তেতিয়া গম পাবা, পানী চাৰ্জ কৰা দিয়াৰ পিছত ভাল ৰিজাল্ট পাইছে। হয় পানীয়ে হয় দিও বহুত ভাল ৰিজাল্ট পাইছে ডিচটেন্সতো। এতিয়া আজিৰ পৰা তোমালোকে কি পাবা? চব আহিছে নে অহা নাই চাওঁ। 18 হৈছে। ডিম্পি, তুমি আৰু বেলেগ নতুন গ্ৰুপ, এইটোতো নতুন গ্ৰুপ হয় আমাৰ, পুৰণা গ্ৰুপক নতুন দি দিয়া গোটেইখিনি। মেম মেম হয়। ময়ো নতুন। মধুস্মিতা নতুন ন তুমি? মোৰ মানে হেৰি মানে ইউৰিনত অকমান ইনফেকচন নিচিনা হৈছিলে, হয় কিন্তু মই healing কৰি ভাল পাইছো দেই, মানে লগে লগে ভাল পাইছো বুলি ক'ব পাৰি। থেংক ইউ। আজিৰ পৰা তোমালোকে আৰু পাবা চাবাচোন, আৰু পাৱাৰ। কাৰণ চোৱা, ফাৰ্ষ্ট ডিগ্ৰীত কোনো চিম্বল নিদিয়ে। মই ভাবো ফাৰ্ষ্ট ডিগ্ৰীত মই চবতকে পাৱাৰফুল নাম্বাৰ 1 চিম্বলটো মই দি দিওঁ। কাৰণ মোক যোনে শিকাইছিল গুৰুৱে, তেওঁ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী বেলেগকে নলয়, একেলগে লয়। সেইকাৰণে তিনিওটা চিম্বল দি দিয়ে। কিন্তু ময়ো ইয়াত একেলগে ল'ব খোজো, কিন্তু বহুতৰে কয় মানিৰ প্ৰব্লেম হয় বা ফাৰ্ষ্ট ডিগ্ৰীটো চাই লওঁ, এনেকে কোৱা কাৰণে মই ফাৰ্ষ্ট ডিগ্ৰী বেলেগ, ছেকেণ্ড ডিগ্ৰী বেলেগকে দিওঁ। কিন্তু মোৰ বহুত ষ্টুডেন্ট আছে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে লয়। এতিয়া আমি আৰু 2টা চিম্বল পাম। আজি আমি এতিয়া চকুৰে চিম্বলটো পালো, আমি চেহেকী চিম্বল পাম, যিটো বেলেঞ্চিং, যিটো ৰিলেশ্যনশ্বিপৰ হিলিং কৰিব। তাৰ বহুত কাম আছে, মই তোমালোকক এটা এটাকে জনাম। তাৰপিছত আৰু সঞ্চাৰজেচনেল, সেই হয় সঞ্চাৰজেচনেল চিম্বলটো দি তোমালোকে এতিয়া কব, কাৰোবাৰ ল'ৰা ছোৱালী হোষ্টেলত আছে, কাৰোবাৰ ক'ৰবাত পঢ়ি আছে, হাজবেণ্ড বাহিৰত থাকে, অসমৰ বাহিৰত, ইণ্ডিয়াৰ বাহিৰতো আমি হিলিং কৰি পাইছো, প্ৰুফ পাইছো, হয় কাম দিয়ে। সঞ্চাৰজেচনেলেদি আমি কানেক্ট কৰিম। কানেক্ট কৰি লৈ আমি আজিৰ পৰা তোমালোকে আজি মোৰ ওচৰৰ পৰা ক্লাছ কৰি যোৱাৰ পাছতে তোমালোকৰ সঞ্চাৰজেচনেল ইউজ কৰিব পাৰিবা। সঞ্চাৰজেচনেলেদি আমি কানেক্ট কৰি গছ এজোপাকো সঞ্চাৰজেচনেলেদি কানেক্ট কৰি আমি হিলিং কৰিব পাৰিম। দূৰত গাড়ী এখন কাৰোবাৰ বেয়া হৈছে, সেই গাড়ীখনো আমি সঞ্চাৰজেচনেলেদি কানেক্ট কৰি পিনি ট্ৰাই কৰিম। ভাল কৰিব পাৰিম বুলিয়ে কৰিব লাগিব। যে কোনোবাই শুনিলে ক'ব বোলে কি গাড়ী ভাল কৰিব পাৰে নেকি? হয়, কেতিয়াবা এনেকুৱা এটা জেগাত বিপদত পৰো আমি, তাত মেকানিক নাথাকে, কিবা নাথাকে, তেতিয়া আমি ইয়াৰ পৰা ডিষ্টেন্স হিলিং দি অন্তত গাড়ীখন আহি মেকানিকৰ ওচৰত পোৱাটো কৰিব পাৰিম। এনেকুৱা মোৰ লগত বহুত হৈছে, মই বহুত প্ৰমাণ পাইছো। আৰু আহিবলৈ আছে। ডিম্পি অহা নাই নেকি বাৰু? ডিম্পি আহিছা নে? চবকে দিলানে লিংকটো? মই আজি কি কৰিম, এটা সৰু মেডিটেশ্যন বুলি নহয়, মেডিটেশ্যন বুলি নহয়, আজি এটা আমি মানিৰ কাৰণে আমি এখন লাভ লেটাৰ লিখিম। মই তোমালোকক কৈ যাম
আজি আমি মেডিটেশ্যন আকাৰে সেইখন ভাবিম কৰিম তাৰপিছত তোমালোকে মোৰ ভিডিঅ'টো চাই লৈ সদায় পাৰিলে 21 দিন মানিৰ কাৰণে লিখিবা সেইখন লাভ লেটাৰ ফাৰ্ষ্ট অফ অল আজি আমাৰ মেডিটেশ্যন আকাৰে সেইটো কৰিম সেইকাৰণে মই ভাবিছো পুৰণা গ্ৰুপৰ পৰা কোনোবা আহে যদি আহি লওক বা মই গ্ৰুপত দিছো ৰবা দি দিয়া চবকে দি দিয়া চব ৰখি আছে মই ফাৰ্ষ্ট আহিছো কোন মই তোমাৰ নামটো ৰিয়েলমি বুলি আহিছে তোমাৰ নামটো কি আছে তোমাৰ নামটো কি জোনমণি কিন্তু ইয়াত কিয় আহিছে জানো এনেকে জোনমণি গোহাঁই ন আজি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী তোমাক আমি ক্লাছ হৈ যোৱাৰ পাছত হয়তো আজি নাইবা কালি তোমাক চব বস্তুখিনি দি দিয়া যাব ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী ঠিক আছে সেইখিনি দি দিয়া যাব এটা ষ্টেপকে কিন্তু ছেকেণ্ড ডিগ্ৰী আজি শুনি লোৱা মোৰ এনেওতো ভিডিঅ' চাই চাগৈ তুমি মোৰ আগৰ চাইছো হয় Sorry. সকলোখিনি আহি ললে মানে মেডিটেশ্যনটো কৰাবলে ভাল লাগিব আমি চিম্বল এইটো চকৰে চিম্বলটো তোমালোকে অলৰেডি শিকিলা এইটো অলৰেডি শিকিলা চকৰে চিম্বলটো এইটো হৈছে চেহেকি হা মই ট্ৰেডিশ্যনেল চেহেকি নহয় এইটো মডাৰ্ণ চেহেকি আৰু লগতে এইটো হৈছে হনচা জে সোনে এইটো আমি কানেক্ট কৰিম এতিয়া ইয়াত ট্ৰেডিশ্যনেল ৰেকি শিকা বহুত আছে যেনেকে জিতেন ছাৰ আছে আৰু কোনোবা আছে তেওঁলোকে ক'ব যে হনচালেশ্যনটো আমি এনেকে শিকা নাছিলো মই সহজতে হনচালেশ্যনটো এইটো দি মই ট্ৰেডিশ্যনেল হনচালেশ্যনেদিও কাম কৰিছো ট্ৰেডিশ্যনেল চেহেকি দিও কাম কৰিছো আৰু এইটো চেহেকি হনচালেশ্যনেদিও কাম কৰিছো কাম সমান পায় সমান ৰিজাল্ট পোৱা যায় সেইকাৰণে কাৰোবাৰ কোনোবা কুৱেশ্যন সুধিব পাৰে যে মোৰ ট্ৰেডিশ্যনেলটো মই ইউজ কৰো ট্ৰেডিশ্যনেল মোৰ বৰ্ডত লগাই থোৱা আছে ট্ৰেডিশ্যনেলো মই ইউজ কৰো কিন্তু ট্ৰেডিশ্যনেলটো বেছি তোমালোকে টাফ হ'ব তোমালোকে এইকেইটা চিম্বল ইউজ কৰিবা এইটো চকৰে চেহেকি হনচালেশ্যন আমি এতিয়া 3টা চিম্বল পাম 3টা চিম্বলৰ হনচালেশ্যনটো হৈছে আমাক কানেক্ট কৰিবলৈ চেহেকিটো হৈছে বেলেঞ্চ কৰিবলৈ এইটোতো পাৱাৰফুল চিম্বল গম পালা কি কাম হয় মই তোমালোকক কৈ দিম অলপ দেৰি মই মেডিটেশ্যনটো কৰাই লওঁ নহলে মেডিটেশ্যন কৰোৱা নহয়গৈ লাষ্টত আৰু আহিবলগীয়া আছে নেকি ডিম্পী মই চবতে দিলো বাৰু লিংক আৰু 5 মিনিট ৰখি দিও নেকি মেডিটেশ্যনটো অকমান ৰৈ দিয়া মানে 9:08 হৈছেহে 9:10 কৰাম তোমালোকে কেনেকে লিখিবা চেহেকিটো গম পাইছানে চেহেকিটো কেনেকে ড্ৰ কৰিবা এইটো চেহেকি চিধাকে এটা আৰু এইটো পইণ্টৰ পৰা এইটো এনেকে ৰাউণ্ড কৰি আৰু এটা বক্সৰ ভিতৰত এইটো হৈছে হনচালেশ্যন আমি কেনেকে কৰিম আমি প্ৰত্যেকটো চিম্বল যেতিয়া ড্ৰ কৰিম আমি হাতত ড্ৰ কৰিব লাগে এনেকে যে পেনেদি লিখিব লাগে এইটো নহয় চকৰে আমি যিমান বাৰ আকো চকৰেটো 10 বাৰ 20 বাৰো আঁকিব পাৰো এনেকে কিন্তু মাতিম কেইবাৰ 3 টাইমছ চকৰে মোৰ হাতখন শুদ্ধ হৈ গল আকৌ কম চকৰে চাৰ্জ হৈ গল এইটো কলো এতিয়া আমি কি কৰিম চেহেকিক দিম চেহেকি শুদ্ধ হৈ গল চেহেকি চাৰ্জ বা মোৰ হাতত স্থাপিত হোৱা হনচালেশ্যন শুদ্ধ হৈ গল হনচালেশ্যন মোৰ হাতত স্থাপিত হোৱা ইয়াৰ হাতত তোমাৰ থাকি গল আকৌ চেম এইটো হাততো তেনেকে কৰি হাতত 3বাৰ টেপ কৰি লৈ পিনি আমাৰ হাতৰ ৰেকি শক্তি ভাইব্ৰেচন ফিল কৰিবাই কৰিবা মই মেডিটেশ্যন পুৰা 9:12 মেডিটেশ্যন ষ্টাৰ্ট কৰিম পুৰণা সকলো আহি লওক ছেকেণ্ড চিম্বল এতিয়া আৰু এবাৰ দেখাবচোন মেম নাইকিয়া হৈ গ'ল নি বাৰু আছে আছো ডিম্পী মই এই ব্লগিংটো আহিছিলে তাক পঠাই বাইদেউ হয় চিম্বল কেইটা আকৌ দেখা
একবাৰ দেখাই দিবচোন। গ্ৰুপত ডিম্পিয়ে চিম্বল কেইটা ফটো দিয়ে দিব মই দি দিম বাৰু। চেহেকি Thank you, ma'am. সঞ্চালন চকৰে চেহেকি সঞ্চালন চকৰে আৰু কেনেকে ইউজ কৰিব লাগে ইয়াতে দি দিয়ে হ'ব আমাৰ পুৰণা ষ্টুডেন্ট বিলাকো বহুত এক্টিভ থাকে তেওঁলোকে দি দিব Thank you, বাইদেউ। এতিয়া 36 হ'ল আৰু কেইজনীমান আহক আমি ষ্টাৰ্ট কৰিম 9:10 হ'ল 9:12 মই একচুৱেলি মেডিটেশ্যন নহয় আমি মানিক লাভ লেটাৰ লিখিম মানিৰ কাৰণে আজি চবকে মানি লাগে ইয়াত যিমান মানুহ ৰেকি কোনে শিকিবলৈ আহে ৰেকি ফাৰ্ষ্ট অফ অল ৰেকিয়ে টানিব লাগিব আৰু মই কাকো কোৱা নাই যে ৰেকি আহক মই এডভাৰটাইজ দিয়া নাই মোৰ ক্লাছত ৰেকি কৰক বুলি চবেই আহে আৰু সৰু সৰু প্ৰব্লেম লৈয়ে আহে চবেই ৰেকি শিকিবলৈ কাৰোবাৰ ডাঙৰ প্ৰব্লেম কাৰোবাৰ সৰু প্ৰব্লেম চবৰে আৰু মানুহ যেতিয়া আমাৰ এনেকুৱা কোনো নাই যেন মোৰ প্ৰব্লেম নাই মোৰ কোনেও ক'ব নোৱাৰে সকলোৰে সৰু সুৰা এটা প্ৰব্লেম থাকে আৰু যেতিয়া ৰেকি কৰিবলৈ আহিব তেতিয়া সকলো প্ৰব্লেম আমাৰ দূৰ হ'ব আৰু ৰেকি কৰিবলৈ আহিলে যেতিয়া আমি ৰেকি শিকো আমি ৰেকি বিদ্যা ষ্টাৰ্ট কৰো তেতিয়া আমাৰ ফেক ফ্ৰেণ্ড যিবিলাক আমাৰ লগত খুব ভাল ভাল বুলি কয় আমাৰ লগত থাকে ফ্ৰেণ্ড কমি যাব বাবা আছো নকৰো হেৰি চাৰ্জ কৰি আপোনালোকৰ ফ্ৰেণ্ড কমি যাব চাব এতিয়া মোৰ লগত নাপাই হ'ল হয় সেয়া মানে যিবিলাক থাকিব তেওঁলোক ভাল তোমালোকৰ লগত থাকিব লাগে আৰু টক্সিক ৰিলেশ্যনশ্বিপ নাইকিয়া হ'ব কিছুমান আনৱান্টেড পাৰ্চন চাইডৰ পৰা কাটি যাব ৰেকি কৰিবলৈ আহিলে মানিৰ প্ৰব্লেম দূৰ হ'ব এইখিনিতো গম পোৱাই চবে কিয় কাৰণে আহে কি কৰে এতিয়া 9:12 হ'ল মই মেডিটেশ্যন ষ্টাৰ্ট কৰো চব আহিলে মই গম পাইছো আহিছে হয় হয় হলতো আচোন সেই কানে হয় নেকি মিউট কৰি ল'বা খালি দেই মই মিউট কৰি দিম হয় চবে চকুকেইটা বন্ধ ৰাজহাড় চিধা কৰি লওক আজি আমি মানিৰ কাৰণে লাভ লেটাৰ লিখিম মানিৰ কাৰণে এখন লেটাৰ লিখিম যিখন লেটাৰ আপোনালোকে মই যেনেকে কম তেনেকে মাতি যাব চবকে মই মিউট কৰি দিম পাছত মোৰ ভিডিঅ'টো চাই লৈ আপোনালোকে সদায় সেইখন লিখিব এদিন ভিডিঅ'টো চাই লৈ লিখি লোৱাৰ পাছত নেক্সট আপোনালোকে আকৌ লিখি যাব লিখি অন্ততঃ 21 days মানিৰ কাৰণে আমি এখন চিঠি লিখিম সকলোকে পইচা লাগে পইচা নহলে একো নহয় মই ভাবো মেইন পইচাটোৱে হয় মানি হয় সেইকাৰণে মানিৰ লগত আমি কেতিয়াবা জানি নাজানি ভুল কৰো তাৰ বাবে আমি এখন ধুনীয়া লাভ লেটাৰ লিখিম মানিৰ কাৰণে আপোনালোকে চবেই চকু বন্ধ কৰি লওক ৰাজহাড় চিধা কৰি লওক মই 1 মিনিট টাইম দিছো কাৰোবাৰ কিবা বাথৰুম যাবলৈ আছে কিবা কৰিবলৈ আছে কৰি লওক বাথৰুম গৈ অহাৰ পাছত খালি কৈ দিব আহিলো বুলি নাই যা কোনো যোৱা নাইকে মই কৈছো আৰু চবেই বহি লওক পানী আছে যদি পানী লৈ লওক কাৰণ আমি যেতিয়া চিঠিখন লিখিম সেই পানীখিনি অবজাৰ্ভ কৰি ল'ব সেই পানীখিনি খালেও ঘৰৰ মানুহ খালেও মানে তাৰ এফেক্টটো পজিটিভনেছটো পোৱা যাব পানী যদি সেইকাৰণে মই যেতিয়া হয় আমিতো লৈ আহো নেকি ওচৰতে পানীগিলাচ ঢাকি থম নে পানীগিলাচ ঢাকি থম নে নালাগে ঢাকনটো খুলি থওক ঢাকনটো এনেকে খুলি ৰাখক যেতিয়া মোৰ হৈ যাব কৰিবি তেতিয়া আকৌ ঢাকনটো মাৰি বাইদেউ লৈ আহো ৰ'ব 1 মিনিট 1 মিনিট নহয় ধুনীয়াকে লাহে লাহে লৈ আহক আপোনালোকে চবেই মই চবৰে কাৰণে ৰখিম চিতাই খালেই পানী কৰি চাইছো পানী যেতিয়া আমি পানী ৱাটাৰ চাৰ্জ কৰো নহয় ৱাটাৰ চাৰ্জ কৰাৰ আগতে পানীটো টেক্সচাৰটো কেনেকুৱা স্মেল কেনেকুৱা পানীৰ স্মেলো থাকে চাব লাগে পাৰি এনেকে মই মেমৰ পৰাই শিকিছো বহুত আগতে সেইকাৰণে কিছুমান বস্তু থাকি যায় চিটা থাকে মানে বহুত বস্তু কেতিয়াবা শিকাবলৈ থাকি যায় ৱাটাৰ চাৰ্জ কৰাৰ আগতে পানীটো খাই চাবা কিন্তু বেলেগৰ পানী খাই নাচাবা বেলেগে চাৰ্জ কৰিবলৈ দিয়া পানী নাখাবা নহলে জুঠা পানী দিছে বুলি কৈ দিব হৈছে চবেই হৈছে যদি মই মিউট কৰি দিওঁ সকলোকে ঠিক আছে মই সকলোকে মিউট কৰি দিওঁ
ৰাজহাড় চিধা কৰক। চকু বন্ধ কৰক। দীঘলকে উশাহ লওক। উশাহ লওঁতে আপুনি এবেণ্ডেন্স লৈছে। দীঘলকে উশাহ লওক আৰু লাহেকে মুখেদি এৰি দিয়ক উশাহ। আপোনাৰ সকলো নিগেটিভিটি খিনি উশাহ এৰি দিওঁতে সকলোখিনি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। ডিপ ব্ৰেথ ইন। এইবাৰ উশাহ লওঁতে আপোনালোকে সকলো পজিটিভিটি খিনি লৈছে উশাহত। আৰু লাহে লাহে উশাহটো মুখেদি এৰি দিয়ক। আপোনাৰ যিমান নিগেটিভ আছে সকলোখিনি ওলাই গ'ল। দীঘলকে উশাহ লওক। এইবাৰ উশাহ লওঁতে আপুনি গুড হেল্থ, আপোনাৰ শৰীৰৰ ভাল হ'ব কাৰণে উশাহ লওঁতে আপুনি গুড হেল্থৰ কাৰণে উশাহ লওক। আৰু সকলো নিগেটিভিটি আপোনাৰ শৰীৰত যিমান বেমাৰ আজাৰ আছিল সকলোখিনি এৰি দিয়ক। এতিয়া মই যি কৈ যাম মনেদি আওৰাই যাওক। মোৰ প্ৰিয় মানি, মোৰ প্ৰিয় ধন, মই এই পত্ৰখন লিখিছো আপোনাৰ প্ৰতি মোৰ কৃতজ্ঞতা, গ্ৰেটিটিউড আৰু কৃতজ্ঞতা অনুভৱ প্ৰকাশ কৰিবলৈ, গ্ৰেটিটিউড প্ৰকাশ কৰিবলৈ, তোমাৰ প্ৰতি মোৰ থকা গ্ৰেটিটিউড কৃতজ্ঞতাখিনি প্ৰকাশ কৰিবলৈ, আপোনাৰ কাৰণে মোৰ জীৱনত বহুত বস্তু আহিছে, মই যি বিচাৰিছো সেইখিনি পাইছো তোমাৰ কাৰণে। বহু সময়ত মই আপোনাক উপেক্ষাও কৰিছিলো। কেতিয়াবা আপোনাৰ প্ৰতি মোৰ নিগেটিভ অনুভৱো হৈছিলে। কিন্তু আজি মই এই সকলোখিনি পৰিৱৰ্তন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। মই স্বীকাৰ কৰো যে সদায় মই আপোনাৰ সৈতে সুস্থ সম্পৰ্ক ৰাখিবলৈ নোৱাৰিছিলো। মই স্বীকাৰ কৰিছো, সেই মানি মই স্বীকাৰ কৰিছো, মই আপোনাৰ সৈতে সুস্থ সম্পৰ্ক, ভাল ৰিলেশ্যন এটা ৰাখিবলৈ নোৱাৰিছিলো। বহু সময়ত মই আপোনাক হেৰুৱাম বুলি ভয়ো কৰিছিলো। আৰু আন কাৰোবাৰ ওচৰত আপোনাৰ পৰিমাণ বেছি দেখি মই হিংসা কৰিছিলো। এই নিগেটিভ থটখিনিৰ কাৰণে
কেৱল আপোনাক মোৰ পৰা আঁতৰাই ৰাখিছিল। মই এতিয়া এই সলনি কৰিব বিচাৰিছো, মই পৰিৱৰ্তন কৰিবলৈ মই ইচ্ছুক হয়। মই চেঞ্জ কৰিবলৈ ইচ্ছুক হয়। মোৰ ধন, হে টকা, মই আপোনাৰ সৈতে এটা প্ৰেমময় সম্পৰ্ক গঢ়িবলৈ সাজু। মই তোমাৰ লগত এটা ভাল ৰিলেশ্যন কৰিব বিচাৰো। মই আপোনাৰ প্ৰতি গ্ৰেটিটিউড, কৃতজ্ঞতা আৰু সন্মান খোলা মনেৰে লৈ আগবাঢ়িব বিচাৰো। হে মানি, মই আপোনাক এনে কাৰ্যত ব্যৱহাৰ কৰিব বিচাৰো যি নেকি মোৰ মূল্যবোধৰে সৈতে মিলে আৰু মোৰ জীৱনত আনন্দ আৰু পৰিপূৰ্ণতা আনে। মোক ইনফিনিট এবেণ্ডেন্স দিয়ে। আপুনি যেতিয়া মোৰ সৈতে থাকে, সেই সময়ত মই অনুভৱ কৰো যে আপুনি মোৰ জীৱনত সুৰক্ষা, সান্তনা আৰু সুযোগ উৎস হৈ আছে। আপুনি মোক মোৰ সপোন পূৰণ কৰিবলৈ, প্ৰিয়জনক সহায় কৰিবলৈ, জীৱনৰ আনন্দ উপভোগ কৰিবলৈ সহায় কৰিছে। মূৰৰ ওপৰত ঘৰ, খাবলৈ আহাৰ, জীৱনত পোৱা অভিজ্ঞতাৰ বাবে মই আপোনাৰ প্ৰতি কৃতজ্ঞ। Lots of gratitude. তেনেহলে হে মানি, মই প্ৰতিজ্ঞা কৰো, মই সমৃদ্ধিৰ মনোভাৱ লৈ আপোনাক ধনাত্মক পজিটিভ শক্তি ৰূপে, পজিটিভ এনাৰ্জি ৰূপে গ্ৰহণ কৰিম। মই যেতিয়া মোৰ খৰচ কৰিম, সাৱধান হ'ম আৰু আপোনাক এনে উদ্দেশ্যে ব্যৱহাৰ কৰিম যি মোৰ লক্ষ্য আৰু মোৰ মূল্যবোধৰ সৈতে মিলে। মই প্ৰতিজ্ঞা কৰিছো যে মই প্ৰয়োজন থকা লোকৰ সৈতে মোৰ সমৃদ্ধি ভাগ বতৰা কৰিম। যিসকল নিডি পিপল, তেওঁলোকক মোৰ সমৃদ্ধি মই ভাগ বতৰা কৰিম। যাৰ ঘৰ নাই, মই তেওঁক ঘৰ দিব চেষ্টা কৰিম। যাৰ খাবলৈ নাই, তাক মই খাবলৈ দিব চেষ্টা কৰিম। ধন্যবাদ মানি, ধন্যবাদ টকা, মোৰ জীৱনত সকলোবোৰ দিয়াৰ বাবে। মই আপোনাৰ উপস্থিতিৰ বাবে গ্ৰেটিটিউড, কৃতজ্ঞ। মই আপোনাৰ সৈতে এটা পজিটিভ ৰিলেশ্যন ৰাখিবলৈ, সম্পৰ্ক ৰাখিবলৈ আশা ৰাখিছো। Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. এটা মুখত হাঁহি মাৰি কওক, Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you. Hey dear money, I am sorry. Please forgive me. Thank you. I love you.
Hey, dear money, lots of gratitude, lots of gratitude, lots of gratitude. এতিয়া নিজৰ নাম কৈ মই তোমাৰ প্ৰিয় লীনা। Thank you, money. Thank you, money. Thank you. এতিয়া আপোনালোকে হাত দুখন মোহাৰি আপোনালোকৰ চকুত দিয়ক, মূৰত দিয়ক, হাৰ্ট চক্ৰত দিয়ক, আপোনালোকৰ ৰুট চক্ৰ দিয়ক, সকলোখিনি আপোনালোকৰ হাতখন দি মানিক থেংক ইউ দি নিজৰ সময়মতে চকুকেইটা খোলক। থেংক ইউ মানিক, থেংক ইউ, থেংক ইউ। পানীখিনি ঘৰৰ মানুহকো খাব দিব পাৰিব, নিজেও খাব পাৰিব। আমি কেতিয়াবা মানিৰ লগত এনেকে কথা পাতিছিলো নে? একচুৱেলি মই লিখাব লাগে, আজি লিখাবলৈ মোৰ টাইম নহ'ব বুলি মই আপোনালোকক মেডিটেশ্যন আকাৰে কৰালো। কেনেকুৱা লাগিছে আপোনালোকে চেট বক্সত এবাৰ লিখক, ভাল লাগিছে যদিও লিখক, কেনেকুৱা অনুভৱ কৰিছে লিখক, আৰু সদায় কৰিব এইটো, পাৰিলে 21 days কৰিব। আনমিউট কৰিব পৰা নাই নি বাৰু? মেডিটেশ্যনটো কৰি ভাল লাগিলে। কেতিয়াবা এনেকে আপোনালোকে এনেকুৱা মেডিটেশ্যন কৰিছে নে মানিৰ লগত? বাইদেউ আগতে মই অকণমান পাইছিলো, এই প্ৰথম। এইটো কৰি চাব, বহুত ভাল ৰিজাল্ট দিয়ে। থেংক ইউ হয়। শিল্পিকা। ভাল Thank লাগিলে you. মেম কৰি, কিন্তু মই আগতে কৰা নাই, আজি প্ৰথম কৰিছো। থেংক ইউ অনামিকা, মনিতা, থেংক ইউ। এইটো মেডিটেশ্যন কৰিবা মানিৰ লগত, বহুত ভাল লাগে। মেডিটেশ্যন বা এখন কপি লৈ ল'বা, সদায় লিখি যাবা এনেকে পানীৰ কাৰণে লেটাৰ। থেংক ইউ, থেংক ইউ, সকলোকে ধন্যবাদ। ইমান ধুনীয়া। এতিয়া মই শুনক, এইটো ৰেকি ক্লাছ হয়। এতিয়া মোক কোনোবাই ক'ব ৰেকি ক্লাছত আপুনি মানিৰ মেডিটেশ্যন কৰে। মই মোৰ ক্লাছত সদায় কিবা এটা নহয় কিবা এটা নতুনত্ব দিবলৈ বিচাৰো। সেইকাৰণে চাগৈ ইপ্সিতাহঁতে আজিও মোৰ 2nd ডিগ্ৰী ক্লাছত আহি থাকে, বা মুস্তাফা আহে, অনামিকা আহে, পম্পী আহে। তেওঁলোকে মোৰ একদম ফাৰ্ষ্ট ষ্টুডেণ্টে হয়, কিন্তু তেওঁলোকক মই সদায় দেখা পাওঁ। কিহৰ কাৰণে আহে তেওঁলোকে, যে কিবা এটা নতুন পাম নেকি আজি মেমৰ ক্লাছত, মই ভাবো এনেকে ভাবি আহে। আজি হয় মেম, মেডিটেশ্যনটো মই আগতে কৰোৱা নাছিলো। নাই কৰোৱা। এইটো কৰিবা, ভাল লাগিব, সদায় কৰিবা, আৰু সদায় লিখিবা, নিজৰ ভাষাত লিখিবা। মই আজি যিখিনি কৰাই দিছো মানিলে নিজৰ ভাষাত লিখাচোন, নিজে কোৱা, মানিৰ লগত কথা পাতা। মই এতিয়া আপোনাৰ চাউণ্ডবোৰ পোৱাই নাই ক্লিয়াৰ, কিন্তু মই নিজৰ মতে কৈ আছো। সেয়াই। আৰু চোৱা, পজিটিভ এফাৰ্মেশ্যন দি আছো। অকে, এনেকে চাউণ্ডবোৰ এফাৰ্মেশ্যন শুনাই নাই লিখা। ক্লিয়াৰলি। আমি ইয়াত কোৱা, ইয়াত আছিল পজিটিভ যে আমি এফাৰ্মেশ্যন দি কেতিয়াবা, গৈছো। হয়, আমি কেতিয়াবা কাৰোবাৰ ওচৰত পইচা বেছি দেখিলে কওঁ ন, তুমি মোৰ ওচৰলৈ নাহি এইটো কৰিলে, এইটো কিনিলে, কেনেকে কিনিলে, গাড়ী কিনিলে, কি কৰি কিনিলে, বা ঘৰ ললে, কি কৰি ললে, এনেকুৱা মনোভাৱ আমাৰ আহে নে? নাহে। এই মনোভাৱ বিলাক আহিব নালাগে। আমি এনেকুৱা মনোভাৱ আহিলে আমাৰ মানি ব্লকেজ আনো। মই আজি কাৰোবাক কৈছিলো যে পইচা মানিটো আমি যদি কাৰোবাক দিওঁ, মানি যেতিয়া কাৰোবাৰ এজনক ধাৰ হিচাপে লয়, ধাৰ দিওঁ, তেতিয়াও আমাৰ মানি ব্লকেজ আহে। কেনেকে? আমি ধাৰ লোৱাজনক খুজিবলৈ যাওঁ পইচাটো, যেতিয়া মানি খুজিবলৈ যাওঁ তেওঁ কয় আমাক মানি নাই, মই দিব নোৱাৰো। তোমাৰ এই হাৰ্ট চক্ৰত হয়, ৰুট চক্ৰৰ লগত মানি ৰিলেটেড হয়, কিন্তু হাৰ্ট চক্ৰৰ লগতো মানি ৰিলেটেড হয়। যেতিয়া তেওঁ নাই বুলি কয়, তোমাৰ হাৰ্টত কষ্ট পায়, তেতিয়া লগে লগে মানি ব্লকেজ আহে। সেইকাৰণে পৰাপক্ষত ধাৰ লবও নালাগে, ধাৰ দিবও নালাগে। এইখিনি কথা মনত ৰাখিবা। এতিয়া ৰেকিলে আহো। আমি আজি তোমালোকক 3টা চিম্বলৰ কথা কম। 3টা চকুৰে জানা,
চকুৰে সকলোৱে জানা এতিয়া চাগৈ চবেই ড্ৰ কৰি কৰি চকুৰেতো যোনে যোনে এতিয়া আজি নতুনকে আহিছে ছেকেণ্ড ডিগ্ৰীত তেওঁলোকে চকু বন্ধ কৰিলে চকুৰে দেখি পাইছেনে পাইছো মেম। চকৰে 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 বুলি কোৱাৰ লগে লগে পাইছো। হোৱাইট লাইট এটা এনেকে বেক চাইডেদি 3 পাক আধা ঘূৰি ফকাছত আহি যায় চকুৰে মই কওঁ যেতিয়া এটা মই সাধাৰণ কথা কওঁ আমি ভিজুৱেলাইজেশ্যন বা আমাৰ মনত কেনেকে আহি যায় কথা তুমি আজি ভাবিবাচোন তোমাৰ ঘৰৰ পৰা ওলাই যাওঁতে তুমি কিনিব লাগে খিৰিকী পৰ্দা বা খিৰিকী বা ঘৰৰ দৰ্জা বা গ্ৰিল তুমি গৈ থাকোতে ৰাস্তাত সেইখিনিকে দেখি যাবা সেইখিনিকে দেখি গৈ থাকিবা মই এইটো এনেকুৱা গ্ৰিল ল'ম নেকি এনেকুৱা ল'ম নেকি বা এনেকুৱা পৰ্দা ল'ম নেকি ঘৰলৈ এইটো ল'ম নেকি বা তোমালোকে যদি ফ্ৰিজ এটা কিনিবলৈ বিচাৰিছা ফ্ৰিজটো কিনিবলৈ যাওঁতে ৰাস্তাত বা হেৰিত এনেকুৱাই দেখি গৈ থাকিব কিয় আমাৰ চাবকনচিয়াছ আমাৰ মাইণ্ডত সোমোৱাই লৈছো ভিজুৱেলাইজ কৰি গৈছো মই এনেকুৱা এটা ল'ম বুলি সেইকাৰণে সেনেকেই দেখা পায় তুমি এদিন এনেকে ভাবিবা মোৰ লগতে অলপ দিনৰ আগতে হৈছে হা মই যেতিয়া মই অলপ দিনৰ আগতে যেতিয়া মই গাড়ী কিনিছো তেতিয়া মই গাড়ী কিনোতে মই এল্টখন নাচাওঁৱে এল্ট গাড়ী এখন আছে বা হেৰি চাও দেখো এল্ট গাড়ী দেখো বা বহুত গাড়ীয়ে দেখো এল্ট দেখো ডাঙৰ ডাঙৰ গাড়ী দেখো সৰু গাড়ী দেখো মই নাচাওঁ যোনদিনাখন মই মনেদি ভাবিলো মই ঘৰৰ কাৰণে মই ওচৰে পাজৰে যাবলৈ মই এল্ট এখন কিনিম মই ওলাই যোৱাৰ পাছত অকল এল্টয়ে দেখা পাওঁ তেতিয়া মই ল'ৰাক কৈছো আৰে মই দেখোন আজি এল্ট দেখা পাইছো মানে কথাটো মই কি বুজাব বুজিছো গম পাইছানে মনত যিটো আহে সেই বস্তুটো আমি দেখা পাই গৈ থাকো তেনেকৈ ভিজুৱেলাইজ কৰিব পাৰিব লাগিব যেন চকুৰে যেতিয়া চকুৰেটো ভাবিবা চকুৰে দেখা পাই থাকিব লাগিব চকুৰে 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 মই এতিয়া তোমালোকক ক্লাছ কৰিবলৈ যেতিয়া সোমাইছো মোৰ এইটো ৰুম এনেও পজিটিভ হলেও মই কি কৰো 10টা দিশে চকুৰে 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 মই ড্ৰ কৰি লওঁ মোৰ যিটো পেঞ্চিল আছে যিটো মোৰ 7 চকৰ পেঞ্চিল আছে মোৰ এনেকুৱা পেঞ্চিল ঢেৰ আছে মই পেঞ্চিলেদি চকুৰে 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 ড্ৰ কৰি লওঁ আৰু যেতিয়া মই ড্ৰ কৰো মই ভিজুৱেলাইজ কৰো গোটেই চকুৰেটো একদম স্পাইৰেল হৈ পিনে হোৱাইট লাইটেদি মোৰ গোটেই ৰুমটো প্ৰটেকশ্যন কৰি আছে এতিয়া তোমালোকে ডিষ্টেন্স চিলিং কৰিব পাৰিবা ডিষ্টেন্স চিলিঙৰ ভিডিঅ' ডিম্পে দি দিব তথাপিতো মই শিকাই দিম ডিষ্টেন্স চিলিং কেনেকে কৰিবা প্ৰথমতে মই কৈছে কি আমাৰ যেতিয়া আমি হিলিং কৰোতে আমাৰ বেলেঞ্চিং সকলো বস্তুতে আমাৰ বেলেঞ্চৰ জৰুৰত হয় বেলেঞ্চ লাগেই লাগে বেলেঞ্চ চবতে লাগে বেলেঞ্চ মেইনটেইন আমি সকলোতে কৰিব লাগে তেতিয়া আমি কি কৰিম চেহেকি বেলেঞ্চিঙৰ কাৰণে হয় চেহেকি তোমাৰ ৰিলেশ্যনশ্বিপৰ কাৰণে হয় আৰু সঞ্চালনে আমাৰ এইটো কানেক্টিং ব্ৰিজ বুলি কয় দলং বুলি কয় আজি মই তোমালোকৰ লগত এতিয়া যে ক্লাছ কৰি আছো মই কানেক্ট কৰি লৈছো এই আইপেডটোৰ লগত তোমালোকক মই কানেক্ট কৰি লৈছো সঞ্চালন সেইকাৰণে মই সদায় কওঁ তোমালোকে ভিডিঅ' অন কৰা ভিডিঅ' অন কৰি পিনি মই তোমালোকক কানেক্ট কৰি লওঁ কেনেকে কানেক্ট কৰো সঞ্চালনেদি কানেক্ট কৰি লওঁ এতিয়া তোমালোকে আজিৰ পৰা তোমালোকে যেতিয়া ছেকেণ্ড ডিগ্ৰীত আহিলা এতিয়া কি কৰিব পাৰিবা পৃথিৱীৰ যিকোনো কোণৰ মানুহৰ লগত তোমালোকে কানেক্ট কৰি কেনে হিলিং কৰিব পাৰিবা এতিয়া কানেক্ট কেনেকে কৰিবা ফাৰ্ষ্টতে মই হিলিংটো শিকাওঁ ডিষ্টেন্স হিলিং কাৰণ তোমালোকে নিজৰ হিলিংটো আগৰ চেপ্টাৰত শিকি আহিছা এতিয়া খালি তোমালোকে সেই একেই হিলিং হ'ব একেই অডিঅ' হ'ব কিন্তু আমাৰ হাতত দুটা চিম্বল আৰু আহি যাব আৰু দুটা চিম্বল আমি ড্ৰ কৰিম যেতিয়া আমি এতিয়া ডিষ্টেন্স হিলিং কৰিব লাগে ডিষ্টেন্স হিলিং কৰাৰ লগে লগে আবাহন কৰি ললো আবাহন কৰিবলৈ মই ফাৰ্ষ্ট ডিগ্ৰীত শিকাইছিলো চকুৰে 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 শুদ্ধ হৈ গল চকুৰে 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 চাৰ্জ হৈ গল চাৰ্জ ঠিক এতিয়া চেহেকি সঞ্চালন দিব লাগিব ইয়াতো দিব লাগিব হাতত ৰেকি শক্তি আবাহন কৰি ললো চৰি দে ড্ৰ কৰি ললো আমি ড্ৰ কৰি গোটেইকেইটা চিম্বল হাতত ড্ৰ কৰি আমি আবাহন কৰি ললো কৰি লৈ এতিয়া কি কৰিম মই চাপোজ কাক হিলিং কৰিম মই ইয়াত থকা কাৰোবাৰ এগৰাকীক মই হিলিং কৰিব লাগে মই ধৰক ইপচিতাক মই হিলিং কৰিব লাগে কি কৰিম মই চকুকেইটা বন্ধ কৰিম আবাহন কৰি ললো আবাহন কৰি লোৱাৰ পাছত মই চকুকেইটা বন্ধ কৰিলো ইপচিতাক আনি ললো ফটো খুজিবা যদি তোমালোকে চিনি নোপোৱা তোমালোকক এতিয়া এটা পাছত এটা কোনোবাই ধৰা আজি কাৰোবাক পানী এগিলাছ চাৰ্জ কৰি দিলা চাৰ্জ কৰি দিওঁতে তেওঁ গৈ কেনে ক'লে যে
মোক আমুকে পানী গিলাচ চাৰ্জ কৰি দিছিল, মোৰ পেটৰ বিষ ভাল পাই গলো, মোৰ এইটো ভাল হৈ গল, মোৰ মানি প্ৰব্লেম দূৰ হ'ল, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমটো হ'ল, ৱাটাৰ চাৰ্জিঙত গোটেই বস্তুখিনিয়ে কৰিব পাৰে। তেতিয়া তেওঁ গৈ কেনে ক'লে নহয়, তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব যে মোক এইটো হিলিং কৰি দিয়া। এনেকে 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 মাউথ টু মাউথ গৈ গৈ স্প্ৰেড হৈ গৈ থাকিব। ফাৰ্ষ্টতে তোমালোকে পানী চাৰ্জ কৰি দিবা। ফাৰ্ষ্ট কাৰোবাৰ প্ৰব্লেম হলে পানী চাৰ্জ কৰি দিবা, তেতিয়া এজনে হয়, কিছুমানে ইয়াত ছেকেণ্ড ডিগ্ৰী ল'বলৈ আহিছে নিজৰ ঘৰখনৰ কাৰণেই হয়। মই কিন্তু ঘৰখনৰ কাৰণেও শিকাই দিম, মই বেলেগকো কেনেকে কৰিব লাগে মই সেইখিনিও শিকাই গৈ থাকিম তোমালোকক। যিহেতু আমি ইয়াত বেছিকে মাইকী মানুহে আছো, যদি আজি মই হিলিং এটা কৰি কাৰোবাক হেল্পো হ'ল, হিলিংটো কৰি তেওঁলোকৰ যেতিয়া ভাল হ'ব, নাম্বাৰ 1 হেল্প হ'ল। হেল্প হলত তুমি এটা আশীৰ্বাদ পালা, লগতে তুমি ফাইনেন্সিয়েলৰো অলপ তোমাৰ প্ৰব্লেম দূৰ হ'ব। কেনেকে? তুমি হিলিং কৰিলে কিবা এটা এনাৰ্জি এক্সচেঞ্জ ল'বা। ময়ো যোৱা নাছিলো ৰেকি শিকিবলৈ, মই এনেকে গ্ৰেণ্ড মাষ্টাৰ ল'ম, তোমালোকক শিকাম, মানুহক হিলিং কৰিম, মই যোৱা নাছিলো। মই গৈছিলো মোৰ ঘৰখন ঠিক কৰিবলৈ। মোৰ ঘৰখন ঠিক কৰি মই লাহে লাহে মই নিজেও ফাইনেন্সিয়েল ষ্ট্ৰং হলো। মই এজনী সাধাৰণ লেডি, মানে সাধাৰণ ঘৰৰ কিবা, এতিয়া মোৰ এই ৰেকি আহি মই যিটো আশা, মই ভাবাই নাছিলো মোৰ লাইফত ইমানখিনি আহিব পাৰে বুলি, মোৰ ইমানখিনি মোৰ লাইফত আহিছে এতিয়া। ৰেকি ফাৰ্ষ্ট জাৰ্ণি মোৰ এইটোত ৰেকিয়ে। সেইকাৰণে হয়, তোমালোকে কোনোবাই ক'ব পাৰে যে মেম আমি নিজৰ ঘৰৰ কাৰণেই আহিছো, বেলেগক হিলিং নকৰো, কিন্তু মই তথাপিতো মোৰ সমান মই শিকাই গৈ থাকিম। পানী গিলাচ চাৰ্জ কৰি দিলা, আৰু পানী গিলাচ চাৰ্জ কৰোতে পইচা নোলোৱাকে নাথাকিবা। এনাৰ্জি এক্সচেঞ্জ, পইচা বুলি নহয়, এনাৰ্জি এক্সচেঞ্জ এটা ল'বা। ফাৰ্ষ্টতে তোমালোকে 11 টকা হলেও ল'বা। আৰু কাৰ পৰা ল'ব নালাগে? মা দেউতাৰ পৰা ল'ব নালাগে। আমি মা দেউতাৰ ধাৰ কেতিয়াও সুধাব নোৱাৰো, তেওঁলোকৰ পৰা ল'ব নালাগে, ল'ৰা ছোৱালীৰ পৰা ল'ব নালাগে। কিন্তু ল'ৰা ছোৱালীকো কবা, যেতিয়া তুমি এগিলাচ পানী চাৰ্জ কৰি দিবা, তেতিয়া তোমালোকক থেংক ইউ দিয়া। তুমি ছোৱালীজনীয়ে ক'লে মা মোৰ আজি গাটো বেয়া লাগিছে, মোক অকমান হিলিং কৰি দিয়া। হিলিং কৰাৰ পাছত তেওঁ এটলিষ্ট এইটো শিকাই থবা, তোমাক মই যেতিয়া হিলিং কৰিলো, এতিয়া তুমি মোক এগিলাচ চাহ দিয়া, এগিলাচ পানী দিয়া, বা একাপ চাহ বনাই দিয়া। সেইটোও এটা আমাৰ এনাৰ্জি এক্সচেঞ্জ, সেইটো এটা আমাৰ গ্ৰেটিটিউড। সেইটো এটা আমাৰ গ্ৰেটিটিউড আৰু এনাৰ্জি এক্সচেঞ্জ হ'ব। ঘৰৰ মানুহৰ পৰা নল'বা, কিন্তু বেলেগক কৰি দিলে সদায় এনাৰ্জি এক্সচেঞ্জ। যদি বোলে মই বোলে ষ্টাৰ্ট কৰিছো, ইমান ল'ম নেকি? নহয়, 11 টকা। এতিয়া ডিম্পিয়ে ৰাতিপুৱা কিমানক পানী চাৰ্জ কৰি দিয়ে? 100 টকা লয়, বা ইপচিতাই লয়, বা মই জানা কিজনীক কৈছো, চবেই লয়। সেনেকে তোমালোকেও ল'বলৈ ষ্টাৰ্ট কৰিবা। কেলে কি, আমি যদি ৱাটাৰ চাৰ্জ কৰি দিওঁতে বা কিবা এটা কৰি দিওঁতে যদি আমি এনাৰ্জি এক্সচেঞ্জ নলওঁ, আমি তেওঁলোকক ধাৰ দিয়া হ'ব, আৰু তেওঁলোকে আমাৰ পৰা ধাৰ খোৱা হ'ব। সেইটো কাৰণে সদায় এনাৰ্জি এক্সচেঞ্জ ল'বা। আৰু ডিষ্টেন্স হিলিং যদি কোনোবাই ভাবা যে আমি ডিষ্টেন্স হিলিং কৰিম, এতিয়া ইয়াৰ পৰা গৈ ধৰক মই ডিষ্টেন্স হিলিং কৰিম বুলি যদি ভাবা, তেতিয়াহ'লে তোমালোকে 2100 অন্ততঃ 2100 ল'বা এটা। আৰু 2100 লৈ পিনি 21 days কৰিবা বুলি ক'বা, কিন্তু তোমালোকে এমাহ কৰি দিবা ক্লাইণ্টক। তেতিয়া ক্লাইণ্টেও ভাল পাব, ভাল ৰিজাল্ট পাই লৈ অন্ততঃ তেওঁ গৈ কেনে আৰু এজনক ক'বগৈ যে আমুকৰ পৰা হিলিং লৈছিলো, হিলিং লৈ ভাল পাইছো, তুমিও তেওঁলোক দিব পাৰা। তেনেকে তোমালোকৰ বাঢ়ি গৈ থাকিব। তোমাৰ ছেকেণ্ড লেভেল যাব পাৰিবা, তাৰপিছত থাৰ্ড লেভেলতো তোমালোকে আৰু পাৱাৰফুল হ'বা, আৰু শিকিবা। আৰু 3B তোমালোকে ক্লাছ কৰাব পাৰিবা, শক্তিপাত দিব পাৰিবা, আৰু তাৰপিছত গ্ৰেণ্ড মাষ্টাৰ। আমাৰ 5টাই থাকে। কেনেকে হিলিং কৰিবা? এতিয়া মই চকু বন্ধ কৰি ললো, হাতত আবাহন কৰি ললো, আবাহন গম পাইছে প্ৰত্যেকটো চিম্বল। তাৰপিছত কি কৰিম? ফটো খুজিবা আননন পাৰ্চনৰ, যাক চিনি নাপাওঁ। এতিয়া মই যদি কম এতিয়া ইপচিতাক হিলিং কৰিম বুলি কৈছো, ইপচিতা নামৰ কিমান মানুহ আছে। তেওঁৰ যদি ফটো নোখোজো আমি, ইপচিতা বুলি কোৱাৰ লগে লগে কাৰ লগত কানেক্ট হ'ব? সেইকাৰণে ফটোখন খুজি ল'বা। কিন্তু চিনি নোপোৱা মানুহ চিনি পোৱা মানুহক ফটো নুখুজিলেও হ'ব। এতিয়া মই চকু বন্ধ কৰিলেও মই ইপচিতাৰ চেহেৰাটো মোৰ চকুৰ সন্মুখত আহি যাব। আহি যোৱাৰ লগে লগে মই ভাবিম ইপচিতা মোৰ সন্মুখত থিয় হৈ আছে। মই খালি এক্সাম্পল দিবলৈ কৈছো দেই, তাইক ধৰি ইপচিতা তোমাক লৈ কিনে। তাৰপিছত মই চকুৰ বন্ধ কৰি মই দেখিছো ইপচিতা মোৰ সন্মুখত থিয় হৈ আছে। মই তাইক থেংক ইউ ক'লো, ইপচিতা থেংক ইউ, তুমি মোৰ ওচৰত ৰেকি ল'বলৈ অহাৰ কাৰণে। তাৰপিছত কি কৰিবা? ইপচিতাক কনচালটেশ্যন দি
হঞ্চাজেচন বক্সটোৰ ভিতৰত হঞ্চাজেচন দেখিবা হঞ্চাজেচন তিনিবাৰ মাতিবা মোক ইপচিতাৰ লগত কানেক্ট কৰি দিয়া কানেক্ট কেনেকৈ হ'ব তোমাৰ নাৰীৰ পৰা এটা ধুনীয়া পোহৰ গৈ ইপচিতাৰ নাৰীত লাগিছে নেবেল টু নেবেল কানেক্ট হৈ গ'ল এতিয়াতো ইপচিতাক তুমি কেনেকে হিলিং কৰিবা সৰু কৰিব লাগিব একদম সব ভিজুৱেলাইজ আমাৰ কল্পনা ৰেকিত সব কল্পনা ইমাজিন কি কৰিবা এইখন হাত লেফ্ট হেণ্ডখন ইপচিতাৰ ভৰিকেইটা ইয়াত আছে আৰু ৰাইট হেণ্ডখন মূৰত আছে লাহে লাহে সৰু কৰি আনিবা সৰু কৰি আনিলা ইমান সৰু হৈ গলে তোমাৰ কোলাত বহাব পাৰিবানে কোলাত বহাই ললা বা সন্মুখত টেবুল আছে বুলি ইমাজিন কৰি ললা মুঠতে ইমাজিনৰ কথা বোলে মোৰ সন্মুখত এখন টেবুল আছে বা টেবুল এখন থৈ ললা টেবুল এখনত খুৱাই ললা তাৰপিছত হিলিং কৰিবা নাইবা গাৰু এটাও কিছুমানে দি লয় কিছুমানে টেডি বিয়েৰো দি লয় পুতলাও দি লয় একো দিব নালাগে তোমালোকে ইমাজিন কৰিবা খুৱাই ললা খুৱাই লৈ এতিয়া কি কৰিবা ফাৰ্ষ্টতে অৰাটো ক্লিন কৰি লবা অৰা ক্লিন কেনেকে কৰিব লাগে মই আগতে কৈছিলো একদম এনেকে যে বাঘে যে আচুৰে মেকুৰীয়ে আচুৰে যে সেনেকে আচুৰিবা আচুৰি নিগেটিভ বিলাক আঁতৰি গ'ল যিমান নিগেটিভ আছিলে যি পাৰা কৈ যাবা নিগেটিভ আঁতৰি গ'ল সকলোখিনি শুদ্ধ হৈ গ'ল এনেকে কৈ কাপিং কৰিবা ভৰিটোৰ ওচৰত ভৰিটোতো এইফালে থাকিব কাপিং কৰিবা কাপিং কৰি ইয়াত ভিজুৱেলাইজ কৰিবা জুই একুৰা আছে নহলে পানী এটা বাতিত নিমখ দি মিলাই লৈ ল'বা নিমখ পানীত এনেকে হাতটো জোকাৰি দিবা যে এই গোটেই নিগেটিভ বিলাক আঁতৰি গ'ল আকৌ এবাৰ এনেকে 11 বাৰ কৰিবা 11 বাৰ কৰিলা জোকাৰি দিলা বা যদি নিমখৰ বাতি লবলৈ অসুবিধা হয় কি কৰিবা ভাবিবা একুৰা জুই পাৰ্পল কালাৰ জুই ডিভাইনৰ জুই তোমাৰ ওচৰত আছে সেই জুইত তেওঁৰ যিমান নিগেটিভ আছে সব ফুৱাই জ্বলাই দিলা অৰা ক্লিন কৰি ললে হিলিংটো বেছি কামত দিয়ে তাৰপিছত আমি 12 পইণ্ট চবেই জানো ইয়াত কোনোবাই 12 পইণ্ট নজনা আছে নতুন এগৰাকী আছে তাই নাজানিব পাৰে কি আছিলে মই নাজানো হ'ব তোমাক ভিডিঅ' দি দিয়া যাব 12 পইণ্ট আমি 12 পইণ্টত দিম 12 পইণ্টত কেনেকে দিম ফাৰ্ষ্টতে 12 পইণ্ট হৈছে এইটো সম্পূৰ্ণ সুস্থ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল সকলো বেমাৰ নাইকিয়া হৈ গ'ল মই কম যে ইপচিতাৰ সকলো বেমাৰ নাইকিয়া হৈ গ'ল ইপচিতা সম্পূৰ্ণ সুস্থ হৈ গ'ল হেল্থি হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল ইপচিতা লাভ মেগনেট হৈ গ'ল ইপচিতা মানি মেগনেট হৈ গ'ল যি কয় যিখিনি ক'বলগীয়া আছে মুখেদি কৈ যাওক কেলে কৈ যাবলৈ ইউনিভাৰ্ছে জানে তেওঁ কি হিলিং লাগে কিহৰ কাৰণে হিলিং লৈছে কিন্তু তথাপিতো আমি মুখেদি কৈ গ'লে আমাৰ মনটো বেলেগত ভাটকি নাযায় আমি যদি এনেকে দি আছো তাৰপিছত বোলে ভাবি আছো আমুক ৰিলচটো কেনেকুৱা হৈছে চাবলৈ আমুকে আমুক বনাইছে আমুকে কি বনাই আছে মই এতিয়া গৈ লৈ ভাত বনাবগৈ লাগিব চাহ একাপ খাব লাগিব হিলিং কৰি সেনেকে আমাৰ মাইণ্ডত এইবিলাক চলি থাকিব সেইকাৰণে মুখেদি কৈ গৈ থাকিবা সম্পূৰ্ণ সুস্থ হৈ গ'ল হেল্থি হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল সৰ্বশৰীৰ বেমাৰ নাইকিয়া হৈ গ'ল মন মগজ পজিটিভ হৈ গ'ল লাভ মেগনেট হৈ গ'ল কাৰোবাৰ খং আছে যদি খং নাইকিয়া হৈ গ'ল সৰু ল'ৰা ছোৱালীক যদি দিয়া পঢ়া শুনাত ভাল হৈ গ'ল ভালকে পঢ়া হ'ল মাক বাপেকৰ কথা শুনা হ'ল এনেকে 1 মিনিট সময় ল'বা 1 মিনিটৰ এটা আছে নেকি ডিম্পিৰ ওচৰত 1 মিনিটৰ এটা মিউজিক আছে সেইটো লগাই ল'বা লগাই লৈ পিনি মুখেদি কৈ যাবা এনেই মই দি দিম বাৰু লিংকটো। চেল্ফ হিলিং কৰাটোতো আমাৰ 1 মিনিটৰ আছে অডিঅ' নিজৰ কাৰণে হিলিং কৰা কিন্তু বেলেগক হিলিং কৰিবলৈ এটা তোমালোকে 1 মিনিটকে দিবা এটা পইণ্টত যদি সময় আছে 3 মিনিট দিয়া 10 মিনিট দিয়া তোমালোকৰ কথা বোলে মোৰ সময় আছে মই বোলে মোৰ দেউতা হয় মোৰ মা হয় মোৰ কোনোবা হয় মই বেছিকে সময় দিম 3 মিনিটকৈ দিলেও কথা নাই 1 নম্বৰ পইণ্ট দিলা ইয়াত এইখিনিত যিখিনি থাকে চকুৰ প্ৰব্লেম দূৰ হৈ গ'ল মাইগ্ৰেইন নাইকিয়া হৈ গ'ল মাথাৰ বিষ নাইকিয়া হৈ গ'ল এইখিনি গোটেই প্ৰব্লেম খিনি কথা কবা তাৰপিছত ইয়াত ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইন ৰাইট ব্ৰেইনত লেফ্ট ব্ৰেইন বেলেঞ্চিং হৈ গ'ল আকৌ সেই একেকেইটা এফাৰ্মেশ্যনকে দি যাবা তাৰপিছত বেক চাইড এইটো 3 নম্বৰ পইণ্ট এইটো 4 নম্বৰ পইণ্ট এইটো 5 নম্বৰ হাৰ্ট চক্ৰ নাভিৰ ওপৰ আৰু হাৰ্ট চক্ৰৰ তলৰটো হৈছে 6 নম্বৰ পইণ্ট নাভিৰ তলত আৰু আমাৰ যিটো ৰুট চক্ৰৰ ওপৰত মাজৰ অংশটো হৈছে 7 নম্বৰ তাৰপিছত ৰুট চক্ৰ 8 নম্বৰ এইটো 9 নম্বৰ 10 নম্বৰ কিডনি 11 নম্বৰ বেক চাইডে টেইল বন পইণ্টটো যিটো লাষ্টত এটা থাকে সেইটো 11 নম্বৰ তালৈকে হিলিং কৰিলা তেতিয়া তুমি
ৰুট চক্ৰ হিলিং দিলা ইয়াত ইয়াত হিলিং দিলা ইয়াত, তেতিয়া তেওঁকতো উল্টাই দিব লাগিব, একদম মৰমত উল্টাই দিবা, আস্তেকে মৰম কৰি কিনে উল্টাই দিবা, উল্টাই দি লৈ কিডনিত হিলিং দিবা, তাৰপিছত ৰুট চক্ৰত হিলিং দিবা, বেক ৰুট চক্ৰত হিলিং দি তাতে যিটো টেইল বন পইণ্টত চকুৰে কবা চকুৰে 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 ইয়াত তুমি স্থাপিত হৈ তেওঁক 24 ঘণ্টা হিলিং কৰি ৰাখা। এটা হিলিং আমি 24 ঘণ্টালৈকে তেওঁক কৰি থাকিবলৈ দিলো, ধুনীয়াকে কলা। এতিয়া ক্লাইণ্ট কেলে আহিছে? ক্লাইণ্ট আহিছে আমাৰ ওচৰলৈ পেটৰ বিষৰ কাৰণে আহিব পাৰে, কোনোবা ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমৰ কাৰণে আহিব পাৰে, কোনোবা গ'ল্ড ব্লাডাৰ, কোনোবা এপেণ্ডিক্স, কাৰোবাৰ ইউটিএছ প্ৰব্লেম, যাৰ যি প্ৰব্লেমৰ কাৰণে আহিছে সেইটো লোকেল পইণ্ট বুলি কওঁ। ইয়াতে বিষৰ কাৰণে আহিছে, এইটো এটা লোকেল পইণ্ট। ইয়াত এক্সট্ৰাকে 5 মিনিট দিয়া, 10 মিনিট দিয়া, হিলিং দিয়া। যেতিয়া ইমাজিন কৰি হিলিং দি থাকিবা, কবা যেন তেওঁ সম্পূৰ্ণ সুস্থ হৈ গ'ল, তেওঁ হাতৰ বিষ ভাল হৈ গ'ল, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, যিমান সময় দিব পাৰা দি দিলা, বাছ সেইখিনি হৈ গ'ল। হৈ যোৱাৰ পাছত কি কৰিলা, আকৌ লোকেল পইণ্টত চকুৰে 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 ইয়াত স্থাপিত হোৱা স্থাপিত হোৱা স্থাপিত হোৱা, চেহেকি 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 ইয়াত স্থাপিত হোৱা স্থাপিত, সঞ্চালন এনেকে কয়, স্থাপিত হোৱা, আৰু তেওঁক 24 ঘণ্টা হিলিং কৰি থাকা। ইয়াত যেতিয়া 24 ঘণ্টা হিলিং কৰি থাকিব তেওঁ সম্পূৰ্ণ সুস্থ হৈ যাব। হৈ গ'ল। হৈ যোৱাৰ পাছত তেওঁক লাহেকে তুমি থিয় কৰাবা। এই যে এনেকে আমি সৰু কৰি লৈছিলো নহয়, আকৌ হাতখন তলত দি ওপৰত এনেকে লাহে 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 ডাঙৰ কৰি দিয়া। ডাঙৰ কৰি দিলত সন্মুখত তোমাৰ ওচৰত হাঁহিছে তেওঁ, তোমাক থেংক ইউ দিছে। ইমাজিন কৰিবা, মোক ইপচিতাই কৈছে মেম থেংক ইউ, আপুনি মোক হিলিং কৰি দিয়াৰ কাৰণে মই বহুত ভাল পাইছো, এনেকে কৈছে। তাৰপিছত কি কৰিবা, তোমাৰ লেভেল টু লেভেল তেওঁৰ লগত কানেক্ট হৈ আছিল নে? সেই কানেকশ্যনটোক কাট কৰিবা। এনেকেও কাট কৰিব পাৰিবা, এনেকেও কাট কৰিব পাৰিবা, গোটেই আঙুলি কেইটা লগাই এইটো কেটচি দিও কাট। আৰু যদি কোনোবা এঞ্জেল শিকিছিলে, এঞ্জেলক ক'বা যে সেই আৰ্কেঞ্জেল মাইকেল কাট কৰি দিয়া, আৰ্কেঞ্জেল মাইকেলৰ তৰোৱাল দি কাট কৰি দিলা। এঞ্জেলো বেলেগ এটা চেপ্টাৰ, এইটো বেলেগ এটা চেপ্টাৰ, মই খালি কৈছো যোনে শিকিছে তেওঁলোকে এইটো দিও কাট কৰিব পাৰিব। হৈ গ'ল। কাট কৰাৰ পাছত তোমালোকে, মই এটা কথা ক'ব পাহৰিছো, যেতিয়া হিলিং কৰিবা তেতিয়া ফাৰ্ষ্টতে চকুৰে দি প্ৰটেকশ্যন কৰি ল'বা। চকুৰে 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 প্ৰটেকশ্যনটো সদায় মাষ্ট, একদম হিলিং কৰিলে চকুৰেদি প্ৰটেকশ্যন কৰিবাই কৰিবা, লাগিলে ঘৰৰ মানুহ হওক, লাগিলে বেলেগৰ মানুহ হওক, চকুৰেদি প্ৰটেকশ্যন কৰিয়ে ল'বা। হৈ গ'ল। তাৰপিছত প্ৰটেকশ্যন কৰি ল'লা, কৰি এই চকুৰেটোৱেদি আকৌ চকুৰে 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 গ্ৰাউণ্ডিং। গ্ৰাউণ্ডিং কেনেকে? গ্ৰাউণ্ডিং বহুত প্ৰকাৰে কৰিবা। গ্ৰাউণ্ডিং মানে কি, লগে লগে হাত ভৰি নিমখেদি ধুই দিবা। যদি বেলেগ মানুহৰ কৰিছা, ঘৰৰ এইখিনিতো নিমখ পানী ছটিয়াই দিবা, হাত ভৰি নিমখ পানী দি ধুই দিবা গৈ গৈ, তাৰপিছত এনেকে চকুৰে দি গ্ৰাউণ্ডিং কৰিবা। গ্ৰাউণ্ডিং কেনেকে, চকুৰে নিজৰ গাৰ পৰা কলা একদম কিবা ওলাই গৈছে বুলি ভিজুৱেলাইজ কৰিবা, আৰু পুৰা 7 ফুট তললৈকে আমাৰ গোটেই শৰীৰৰ পৰা নিগেটিভ বিলাক ভৰ্তি মাই শুই লৈছে, আৰু গাটো বহুত লাইট ফিল কৰিছা, এনেকে অনুভৱ কৰিবা। আৰু এটা, যদি বোলে সেনেকে ভাল লগা নাই, হিলিং কৰাৰ পাছত অলপ বাউণ্ডেৰীত সুদা ভৰিৰে খোজ কাঢ়িবা। আৰু যদি ঘৰত গছ আছে, গছত এনেকে হাত কৰিবা। গ্ৰাউণ্ডিং, এইবিলাক আমাৰ গ্ৰাউণ্ডিং হ'ব নিগেটিভ। আৰু বোলে নহয় বোলে আজি কেতিয়াবা কি হয়, বহুত টক্সিক হলে, বহুত নিগেটিভ থাকিলে আমাৰ গা বিলাক বেয়া লাগিব পাৰে, তেতিয়া নিমখ পানী দি গা ধুই দিবা, কফি নিমখ এনেকে দি গা ধুবা। এতিয়া চোৱা, মই তোমালোকৰ ক্লাছ যেতিয়া আমাৰ শেষ হৈ যাব, মই কোৱা নাই তোমালোকৰ নিগেটিভ আছে বা কিবা, মই ক্লাছ শেষ হৈ যোৱাৰ পাছত মই ইয়াত কৰ্পূৰ এডোখৰ থৈ দিছো। মই ক্লাছ যেতিয়া শেষ হ'ব মই কৰ্পূৰডোখৰ জ্বলাই দিম, কি মোৰ এইখিনি নিগেটিভ খিনি আঁতৰি গ'ল। কাৰোবাৰ কিবা ভাল বেয়া চব বিলাক আমাক এফেক্ট কৰে। মই ইমানখিনি এনাৰ্জিৰ লগত কানেক্ট হৈছো। মই ল' ফিলো কৰিব পাৰো, মোৰ এনাৰ্জি ল' হৈ যাব পাৰে, এনাৰ্জি ড্ৰেইন হৈ যাব পাৰে, সেইকাৰণে মই কৰ্পূৰ জ্বলাইও আপোনালোকে গোটেই হেৰিখিনি নিগেটিভ আঁতৰাব পাৰিবা। বা চেজ দি কেনে অলপ ধূনা দি দিলেও নিগেটিভ আঁতৰি যাব। চবতকে ভাল চকুৰে। এতিয়া ডিষ্টেন্স হিলিঙত কিবা বুজি পোৱা নাই যদি এতিয়া মোক সোধা। নহয়, প্ৰথম যেতিয়া আমি এই হিলিং কৰিব লৈছো, তেতিয়া আমি মানে চকুৰে ড্ৰ কৰিব নালাগে নেকি? মই ক'লোৱে, প্ৰথম যেতিয়া আমি মানে ক্লিন কৰিম, মই কৈছো শুনা, প্ৰথম আমি হিলিং কৰিবলৈ যেতিয়া ওলাম, আবাহন কৰি চকুৰে দি প্ৰটেকশ্যন কৰি ল'লা নিজক নিজক। চকুৰে 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 চকুৰে
সদায় চকুৰেটো দুটা আঙুলি, এটা আঙুলি দি কেতিয়াও ড্ৰ নকৰিবা, গোটেই হাতেদিও কৰিব পাৰিবা ড্ৰ। চকুৰে 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 10 চাইডে নিজক প্ৰটেকশ্যন কৰি ল'লা। চকুৰে মোক প্ৰটেকশ্যন কৰা, প্ৰটেকশ্যন প্ৰটেকশ্যন প্ৰটেকশ্যন, বডি প্ৰটেকশ্যন হৈ গ'ল। মেম কথা এটা সুধো, মানে ৰাতিপুৱা ধৰক আমি চকৰি দি পেলাই যদি প্ৰটেকশ্যন কৰি লওঁ, তাৰপিছত হিলিং দিলে আকৌ কৰি ল'ব লাগিব নি? পাৰিলে কৰি ল'বা, 1 ছেকেণ্ডৰ কামহে। চকুৰে 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 চকুৰে। ঠিক আছে। চকুৰে হয় চকুৰে 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 কৰি প্ৰটেকশ্যন বুলি কৈ ল'ব লাগিব তাৰমানে। প্ৰটেকশ্যন, চকুৰে 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 প্ৰটেকশ্যন প্ৰটেকশ্যন প্ৰটেকশ্যন, চকুৰে 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 প্ৰটেকশ্যন কৰা। মেম হয় মই আমি যেনিবা লোকেল পইণ্টত যেনিবা আমি কি বুলি কয় হিলিং কৰিলো, কৰাৰ পাছত তাৰমানে গোটেইকেইটা চিম্বল প্ৰয়োগ কৰিব লাগিব লাষ্টত। হয়, চকুৰে দিবা, চেহেকি চকুৰে এনেকে চেহেকী ক'বা আৰু চা। কনফাৰ্মেশ্যন। চকুৰে 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 প্ৰটেকশ্যন, চাৰ্জ মানে হিলিং কৰি ৰাখা, চেহেকি দি বেলেঞ্চ কৰি ৰাখা, সঞ্চালচনত ক'বা, সঞ্চালচন ইউনিভাৰ্চৰ যিমান হিলিং এনাৰ্জি আছে তাৰ লগত কানেক্ট কৰি ৰাখা, হিলিং কৰি থাকা। হয় হয় যিমান হিলিং এনাৰ্জি আছে ইউনিভাৰ্চত। এইটো হৈছে আমাৰ চবতকে ছেকেণ্ড ডিগ্ৰীত 1 নম্বৰ পাৰ্ট হৈছে ডিষ্টেন্স হিলিং। কাৰোবাৰ ল'ৰা ছোৱালী হোষ্টেলত আছে, হিলিং কৰা, পানী চাৰ্জ কৰিবলৈ শিকাম এতিয়া, ৱাটাৰ চাৰ্জিং কেনেকে কৰিব সেইটো শিকাম। মেম হয় মেম আপোনাৰ যেতিয়া আপোনাৰ ডিষ্টেন্স হিলিং বেলেগক ওচৰত বহাই পেলাই ইমাজিন কৰি দি থাকিম, তেতিয়া আপোনাৰ মানে কথাটো কেনেকে ক'ম, এনেতো আমি নিজে যেতিয়া চেল্ফ হিলিং লওঁতো কৈ থাকো যে মোৰ হাতেদি ডিভাইন এনাৰ্জি ফ্ল' হয় বা মই পজিটিভ হৈ গৈছো, এনাৰ্জেটিক হৈ গৈছো, যেতিয়া আনক দিম তেওঁৰ নামটো কম নে অমুকক দি হয় আছো বুলি? হয়, যেনেকে মই ক'ম নমনিতা সম্পূৰ্ণ সুস্থ হৈ গ'ল, নমনিতা হেল্থি হৈ গ'ল, নমনিতা এনাৰ্জেটিক হয় হৈ গ'ল, নমনিতা লাভ মেগনেট হৈ গ'ল, মানি মেগনেট হৈ গ'ল। মুখেদি যি হয় পজিটিভ এফাৰ্মেশ্যন আহে কৈ থাক। ঠিক আছে, থেংক ইউ। 10 মিনিট 15 মিনিট দিলেও হৈ যাব মেম। মইতো কওঁ 1 মিনিটকে প্ৰত্যেকটো পইণ্টত দি লৈ পিনি লোকেল পইণ্টত 5 মিনিট, 10 মিনিট, 3 মিনিট, তোমালোকৰ নিজৰ কথা। হয় আৰু হিলিং কৰি ইমান ভাল লাগে, কেতিয়াবা হিলিং কৰি উঠিবলৈ মন নাযায়, হয় হিলিং দি থাকিবলৈ মন যায়। হিলিং দিওঁতে এটা মনোভাৱ কৰিবা, এনাৰ্জি এক্সচেঞ্জটো ল'বই লাগিব, কিন্তু এনাৰ্জি এক্সচেঞ্জটো ল'মেই, কিন্তু এইটো মনত ৰাখিবা যেন মানে ক্লাইণ্টটো ভাল হ'বই লাগিব, ভাল লাগিব। হ'বই, 100% হ'ব। আমি মনত ডাউট লগাই, লজিক লগাই এনেকে কৰিলে হ'ব জানো, কেতিয়াও ভাবিব নালাগে। মোৰ লগত খুব হয়, মানে কি মই নিজেও ভুল কৰো। মোৰ ইয়াত সামগ্ৰী চব আছে, মই ব্লেক টাৰ্মলিনৰ ৰও ৰাখো, মই চকুৰে এনেকে ব্লেক টাৰ্মলিনৰ, মোৰ টেবুলখন, এখন টেবুল হয়, টেবুলত চব থাকে, কিন্তু মই ইউজ কৰিব পাহৰি যাওঁ। মোৰ আজি এগৰাকী আহিছিলে, মোৰ লগত এইটো খুব হয়, আগৰ ক্লাছতো মই আজি এগৰাকী আহিছে, অহাৰ পাছতে মোৰ ইমানে গা বেয়া লাগিলে, ইমানে গা বেয়া লাগিলে, মই ডিম্পীয়ে দুপৰীয়া মোক কিবা কাৰণে ফোন কৰিছিলে, মই এতিয়া অলপ কওঁ, তাৰপিছত মই শুলো যদিও মোৰ গাটো ভাল লগা নাই, মই লাষ্টত কি কৰিলো, হিলিং কৰিলো, আকৌ মৰ্ণিংটো কৰিছোৱে, আকৌ হিলিং কৰিলো 12 পইণ্ট হিলিং কৰি মই নিমখ, কফি আৰু দালচেনি পাউডাৰ পুৰা চকুৰে দি কেনে চাৰ্জ কৰি সেইখিনি দি গা ধোৱাৰ পাছত মই ফ্ৰী লাগিছে গাত। সেইকাৰণে মানুহ আহিলেও কিবা হলেও লগতে লগে লগে মানে কি ধৰা, এতিয়া মোৰ ওচৰলৈ দিনটোত 4-5জন মানুহ আহি থাকে, কেতিয়াবা 10জনো হৈ যায়, কাৰ এনাৰ্জি কেনেকুৱা মই গম নাপাওঁ। আৰু হয় মোৰ এনেও মানে কোন হয়, মই 2 নম্বৰ মানুহ হয়, নাম্বাৰ 2 হয়, পতককে এফেক্ট হৈ যায়। চ' মই প্ৰটেকশ্যন ল'বই লাগে, কিন্তু মই পাহৰি যাওঁ, কওঁ নহয় বেলেগক ইমান শিকাও, কেতিয়াবা নিজেই পাহৰি যাওঁ। মোৰ আজি দিনটো মোৰ তেনেকুৱাই লাগি গৈছিলে, মই যে আজি গধূলিকে উঠি ক্লাছ কৰিব পাৰিম নে নাই, মোৰতো একদম এইবিলাক টাঙোন মাৰা দি বিষাইছে, আৰু মানে গাটোত মানে উঠাব যে নোৱাৰিম তেনেকুৱা হৈ গৈছে। সেইকাৰণে সদায় প্ৰটেকশ্যন ল'বা, ৰাতিপুৱা শুই উঠিয়ে প্ৰটেকশ্যন ল'বা, ওলাই যাওঁতে প্ৰটেকশ্যন ল'বা। এতিয়া ৱাটাৰ চাৰ্জটো শিকাম তোমালোকক কেনেকে কৰিবা। মেম হয় মেম আৰু এটা কথা সুধো, আপোনাৰ ৰাতিপুৱা মানে মোৰ 2টা ল'ৰা ছোৱালী স্কুল থাকে, সেইটো কাৰণে মানে মোৰ ৰাতিপুৱা হিলিংটো কৰা নহয়ে প্ৰায়, মই ৰাতি শোৱাৰ আগে আগে কৰো সদায়।
সেইটোতো মই হ'বনে? কৈছোৱে হ'ব। শুনা, মই কৈছো ৰাতি শোৱাৰ আগত যেতিয়া হিলিং দিনটোতো কৰিব নোৱাৰিও যদি ৰাতি শোৱাৰ আগত আমি হাৰ্ট চক্ৰটো শান্তি শু নহয়, আমাৰ হোল বডি হিলিং হৈছে। গম পাইছা? যে আবাহন কৰিলে আবাহন কৰি পিনি মোক হিলিং কৰি ৰাখা, হিলিং হৈ যায়। ৰাতি কৰিলেও কথা নাইকিয়া, হিলিং দিনত কৰিলেও কথা নাই, হিলিং কৰিলেই হ'ল দিনটোত এবাৰ। আমি যেনেকে ভাতৰ লগত পানী খাওঁ তেনেকে আমাৰ একদম ৰুটিন বনাই ল'ব লাগে, আমি হিলিং কৰিবই লাগে। মেম, টোপনিটো বেছি হয় নেকি হিলিং কৰিলে? টোপনি বেছি হয় নেকি বাৰু? টোপনি যাৰ টোপনি নাছিলে টোপনি হ'ব, পাছত লাহে 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 অভ্যাস হৈ যাব। মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী শিকিলো, ছেকেণ্ড ডিগ্ৰী শিকাৰ পাছত মই তেতিয়া সেইখিনি টাইমত 2022ত মোৰ ঘৰৰ অৱস্থা বহুতেই বেয়া। তেতিয়া মই বেলেগক হিলিং কৰি কিবা এটা পাম বুলি মই হিলিং কৰো। ৰাতিপুৱা শুই উঠি মই 4:30মান বজাৰ পৰা মই 7মান 8মান বজালৈকে অকল হিলিঙে কৰো। আৰু কেতিয়াবা মোৰ কি হৈ যায়, এলাৰ্জি হৈ যায়, এলাৰ্জি লিখা বডিত হৈ যায়, পুৰা বডি খজুৱাই। তাৰপিছত মই তেতিয়া খালি হিলিঙে কৰি যাওঁ, প্ৰটেকশ্যন নলওঁ। তাৰপিছত মই গুৰুক ফোন কৰিলো, মোৰ গোটেই বডিটোত এনেকে বিচাই ডাকিয়ে, আৰু এভৰিডে মৰ্ণিং হয় যেতিয়া হিলিং কৰো। তাৰপিছত প্ৰথম দিনাখন ভাবিছিলো মোক বিচাই ডাকিছে, ছেকেণ্ডেও ভাবিলো, কাৰণ মই হিলিং কৰোতে কি কৰো, আমাৰ বাউণ্ডেৰীত জেগা আছে কাৰণে। তোমালোকে যেতিয়া বেলেগক হিলিং কৰিবা খিৰিকী দৰ্জা খুলি ল'বা, মই বাহিৰত কৰো, মোৰ অলপ জেগা আছে, মই সেই বাহিৰখিনি জেগাখিনি ধুনীয়াকে পাতি লওঁ, পাতি লৈ মই তাতে মই হিলিং কৰো। মই ভাবিলো যে বাহিৰত কৰিছো, মোৰ বিচা লাগিছে, আমাৰ এৰিয়াটোত অকমান বিচাৰ হেৰিটোও বেছি। যেতিয়া এদিন নহয় দুদিন নহয়, তেতিয়া মই ছাৰক সুধিলো, গুৰুজীক কলো যে গুৰুজী মোৰ এনেকুৱা তেনেকুৱা হৈছে। ভিডিঅ' চব দেখাই, আমাৰ ছাৰে কেনেকে ক্লাছ কৰে চব ভিডিঅ' বিলাক দি দিয়ে, দি লৈ ৱেডনেছডে আৰু ছেটাৰডে আমাৰ ডাউট খিনি ক্লিয়াৰ কৰে, কুৱেশ্যন আনচাৰ লয়। এতিয়া মোক অলপ মানে খং কৰি কৈছে, ভিডিঅ' চাইছা নে তুমি? চব ভিডিঅ' চাইছা? কৈছো চাইছো। নাই চোৱা? তুমি চোৱা নাইকিয়া ভিডিঅ' চালে ভিডিঅ'ত প্ৰটেকশ্যন আছে, ভিডিঅ' চোৱা, প্ৰটেকশ্যন কেনেকে ল'ব লাগে চাই লৈ আহি মোক কোৱা। মোক তেনেকে কৈছিল। তাৰপিছৰ পৰা যেতিয়াৰ পৰা প্ৰটেকশ্যন ললো, তেতিয়াৰ পৰা মোৰ এনেকুৱা প্ৰব্লেম নাই আৰু। মেম, আৰু বেলেগক হিলিং দিলে কি বুলি কয়, বাহিৰত দিলে বেছি ভাল হ'ব নেকি বাৰু? বেছি ভাল, বাহিৰত দিলে ভাল। আৰু বেডৰুমত কেতিয়াও নিদিবা। থাকক দিয়া বেটা, ক্লাছ শেষ হোৱাৰ পিছত লৈ যাবা। বাহিৰত দিবা, আৰু দৰ্জা খিৰিকী যদি বেডৰুমত দিয়া, দৰ্জা খিৰিকী খুলি ল'বা, মানে বেডৰুমত নিদিবা, বেলেগক বেডৰুমত নিদিবা। বেলেগ ৰুমত দিলেও খিৰিকী বিলাক খুলি ল'বা। নিজৰ ঘৰ মেম, নিজৰ ঘৰৰ মানুহক দিলে বেডৰুমত দিব পাৰিম? পাৰিলে নিদিবা বেডৰুমত। আৰু বিশেষকে ৰিলেশ্যনশ্বিপ হিলিং বেডৰুমত কেতিয়াও নকৰিবা। ৰিলেশ্যনশ্বিপ হিলিঙেদি যদি প্ৰটেকশ্যন লৈ পিনি হিলিং নকৰা, কিন্তু এফেক্ট কৰে, ঘৰত অকমান হলেও এফেক্ট কৰে। কিন্তু বহুতে কয় ৰিলেশ্যনশ্বিপ হিলিং কৰিব নালাগে। মই বেছিকে ৰিলেশ্যনশ্বিপ হিলিঙে বহুত কৰিছো, বহুত বেছি কৰিছো ৰিলেশ্যনশ্বিপ হিলিং। আজিৰ পৰা ধৰা, এতিয়া ৰাজকমলে হোষ্টেলত আছা নহয়, আজিৰ পৰা মাক পানী চাৰ্জ কৰি দিবা ৰাতিপুৱা শুই উঠি, দেউতাক পানী চাৰ্জ কৰি দিবা হোষ্টেলৰ পৰা। তেনেকে ধৰা, মাক বাপেকে যদি ইয়াত কোনোবা আছে, ল'ৰা ছোৱালী হোষ্টেলত আছে, তুমি বোলে ৰাতিপুৱা শুই উঠি তোমাৰ পানী বটলটো দিয়া, পানীখিনি মই চাৰ্জ কৰি দিওঁ। এতিয়া পানীখিনি কেনেকে চাৰ্জ কৰিবা, মই সেইটো শিকাও। এনেকে গ্লাছ হওক, বটল হওক, পানী দিবলৈ দিবা ফটো, আৰু ঢাকনটো খুলি লৈ দিবলৈ দিবা। ক'বাত যে ঢাকনটো খুলি ফটোখন দিয়ক, পাছত ঢাকনটো মাৰি থওক। এতিয়া মোক পানী বটলটো দিলে, মই কি কৰিম, পানী বটলটো মই কানেক্ট কৰিম। কানেক্ট কৰিবলৈ কি চিম্বল ইউজ কৰিম? কনচালচনেল ব্ৰিজ। হাতত আবাহন কৰি ললো। ই মোৰ লগত ক্লাছ কৰিবলৈ ৰখি আছে, তাক নিবলৈ আহি নিব পৰা নাই ডগীটো। তাৰপিছত সঞ্চালচনেদি কানেক্ট কৰি ল'বা, আবাহন কৰি ললা হাতত, আবাহন কৰি লৈ সঞ্চালচনেদি কানেক্ট কৰিলা। বটলটো ওপৰতো চব চিম্বল ড্ৰ কৰিব পাৰিবা, চব চিম্বল ড্ৰ কৰা। মোৰ এইটো বটলটো দেখিছা, চব নাম্বাৰিং লিখি থৈছো, এঞ্জেল নাম্বাৰ। তো এই গোটেই পানীখিনি চাৰ্জ কৰিব, গোটেই কৰিলা, কৰি ক'বা চকুৰে সঞ্চালচনেল
50 পানী বটলটো ইমাজিন কৰিবা এনেকে যোনখন টেবুলত দিছে টেবুল বা কিবা এখনতো ফটো তুলি দিব ন সেই ফটোহে টেবুলখনৰ লগত তোমাক কানেক্ট কৰি ল'বা পানী বটলটোৰ লগত কানেক্ট কৰি চেম মানুহক যেনেকে কানেক্ট কৰিছা তেনেকে তাৰপিছত হাতত ল'বা ইমাজিন কৰিবা হাতৰ ভিতৰত পানী বটলটো মই কেতিয়াবা ফিল কৰো পানী বটলৰ হাতটো গধুৰ হৈ যোৱা লাইট হৈ যোৱা ফিল কৰো যেতিয়া পানীখিনি বেছি নিগেটিভ থাকে যোনজন পাৰ্চনৰ কাৰণে দিয়া হাতটো অট'মেটিক তললৈ যায় কাৰোবাৰ হৈছিল নে ফিল এনেকুৱা পানী চাৰ্জ কৰি দিওঁতে আমাৰ পুৰণা সকলক সুধিছো মই মোবাইলটোতে কৰো মেম মোবাইলটোতে মই ফিল কৰো আৰু মই ফিল কৰি লওঁ বটল কৰি এনেকে হাতটো এনেকে তললৈ গুচি যায় বেছি গধুৰ হলে তাৰপিছত চকুৰে এই পানীখিনি নিগেটিভ বিলাক আঁতৰি দিয়া চকুৰে পানীখিনি চাৰ্জ হৈ গ'ল এক্টিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল এই চেম নিজৰ কাৰণে যিখিনি এফাৰ্মেশ্যন দিছিলে আগৰবাৰ সেই গোটেই এফাৰ্মেশ্যন খিনি পানীখিনি দিবা পানীখিনি খাই সুস্থ হৈ গ'ল সবল হৈ গ'লে পানীখিনি দিব পানী হয় তেওঁ সম্পূৰ্ণ সুস্থ যদি পঢ়া শুনাৰ কাৰণে দিছে পঢ়া শুনা চব ক'লা হৈ মেলি লৈ যিমান ক'ত এফাৰ্মেশ্যন আছে যিমান যি আছে দিলা একদম ভিজুৱেলাইজ কৰিবা ডিভাইনৰ পৰা হোৱাইট লাইট একদম বটলটোত গৈছে কাৰণ আমি নিজৰ কাৰণে কৰাটোতকে বেলেগক কৰাটো অলপ বেছিকে কৰি দিব লাগে তেওঁ কিমান এটা বিশ্বাস কৰি পিনি পানী গিলাচ আমাক দিছে তেওঁ বহুত ভাবি কিমান ডাঙৰ কথা আমাক ইমান বিশ্বাস কৰিছে তেতিয়া বেছিকে কৰি দিবা দি লৈ তেওঁক পানীখিনি হৈ গ'ল হৈ যোৱাৰ পিছত কি কৰিবা কাট তিনিবাৰ কাট কৰি পিনি পানী ৰুম্পা মই ক্লাছ কৰি আছো পাছত কৰিবা বাইদেউ আপুনি কালি মোক ফোন কৰিব মই তাৰমানে ক্ৰিষ্টেল দিব লাগে আপোনাক তাৰপিছত কাট কৰিবা এনেকে মানে বহুতবাৰ কৰি আছে কাৰণে ধৰিলো কাট কৰি পিনি পানী বটলটো কৈ দিবা পানী চাৰ্জ হৈ গ'ল বুলি কৈ দিবা তেওঁলোকক খাবলৈ দিবা আৰু তেওঁলোকক খাবলৈ দিওঁতে কবা থেংক ইউ কৈ কেনে খাবলৈ ঠিক আছে মেম আমি সদায় গ্ৰেটিটিউডটো দিব লাগে ন চবতে গ্ৰেটিটিউডে আমাৰ লাইফ চেঞ্জ কৰি দিব পাৰে এতিয়া ৱাটাৰ চাৰ্জিংটোত কিবা ডাউট আছে নেকি সোধা মেম হয় আনক পানী তাৰমানে যদি চাৰ্জ কৰি দিওঁ তেতিয়াহ'লে হেৰি কি বুলি কয় কাট কৰিব লাগিব পাছত পানী গিলাচতো কাটিং কাট কৰি দিব পানী গিলাচ দি দিলা দিয়াৰ পাছত কাট কৰি দিলা ঠিক আছে কাৰণ পানী গিলাচৰ লগতো আমি কানেক্ট হৈ দিছিলো ন ঘৰৰ মানুহক পানী চাৰ্জ কৰিলেও কানেক্ট কৰি ল'ব লাগিব নেকি হয় ঘৰৰ মানুহক পানী চাৰ্জ কৰিলেও কানেক্ট কৰি ল'ব লাগিব বাইদেউ হয় পানী চাৰ্জ কৰি দিলে আমি নিজকে প্ৰটেকশ্যন কৰি ল'ব লাগিব নাই লাগিব প্ৰটেকশ্যন চবতে লাগিব লোকক পানী চাৰ্জ কৰি দিয়া হিলিং কৰা চবতে প্ৰটেকশ্যন কৰি ল'ব লাগে আমি ঘৰৰ মানুহখিনিক একেলগে পানী চাৰ্জ কৰি দিব পাৰিম নি একেখিনি ঘৰৰ মানুহখিনি যদি চাপোজ যেতিয়া আমি আপুনি নিজৰ ঘৰখনৰ কথা যদি কৈছে ৱাটাৰ ফিল্টাৰত কৰি দিয়ক ফিল্টাৰৰ পৰা দিনটো গোটেইখিনি লৈ খাব ফ্ৰিজত পানী ফিল্টাৰটোত কৰক কিছুমানে চিনটেক্সটো কৰি দিয়ে যে চকুৰে চাৰ্জ কৰি মই আগৰ ক্লাছ কৰোঁতে গুৰুত্ব শুনিছো ওপৰত থকা অভাৰ টেংকিটো চাৰ্জ কৰি দিয়ে সেইখিনি পানী দি গা ধুলেও মানে তেওঁলোকৰ চাৰ্জ হৈ যায় এতিয়া খোৱা পানীখিনি আমি মানে একেলগে সঞ্চালনটো আমি কওকচোন মানে খোৱা পানীখিনি একেলগে আমাৰ এতিয়া 4জন আছো মেম্বাৰ ল'ৰা ছোৱালী হাজবেণ্ড মোৰ কাৰণে বাৰু মই বেলেগকে কৰি ললো এতিয়া বাকী ল'ৰা ছোৱালীৰ হাজবেণ্ডৰ কাৰণে একেখিনি পানীতে কেনেকে কৰিম তেতিয়া শুনক তেতিয়া কি কৰিব এই পানীখিনি খাই মানে খাই সম্পূৰ্ণ সুস্থ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল তেওঁলোকৰ সৰ্বশৰীৰে বেমাৰ নাইকিয়া হৈ গ'ল পঢ়া শুনাত ভাল হ'ল যিখিনি আছে চব দি থওক চবে যোনে খাই সিয়ে এক্টিভ হ'ব মেম আমি মানে সঞ্চালন যিটো চিম্বল সেইটো আমি ঘৰৰ মানুহৰ লগত কানেক্ট কৰিবৰ কাৰণে ইউজ কৰিব লাগিব নে লাগিব ঘৰৰ হওক শুনা মই হাজবেণ্ডৰে তেখেতে টাচ কৰি হিলিং কৰিবলৈ নিদিয়ে যেতিয়া প্ৰথম শিকাইছিল টাচ কৰি দিছিল তেওঁ অলপ ইৰিটেট ফিল কৰে মানে মই টাচ কৰি হিলিং দি থাকে তেওঁ অকণমান অসুবিধা হৈছে যিহেতু
বেমাৰ, তেতিয়া মই এটা ৰুমৰ পৰা এটা ৰুমলৈ মই তেওঁক কানেক্ট কৰি কিনে হিলিং কৰোঁ, বা এটা ৰুমত থাকিলেও মই তেওঁক কানেক্ট কৰি হিলিং কৰোঁ কনচালটেশ্যনলেদি। মেম চবৰ লগতে কানেক্ট কৰিব লাগিব। হয় মেম কথা এটা কৈছো, মোৰ মানে ল'ৰাটো এতিয়া হোষ্টেল যাব পঢ়িবলে, মানে তাৰ প্ৰটেকশ্যনৰ কাৰণে কি কনচালটেশ্যন কৰি পেলাই মানে চকুৰে দি পেলাই মানে প্ৰটেকশ্যন প্ৰটেকশ্যন কৰিব লাগিব ন? প্ৰটেকশ্যন ৰাতিপুৱা শুই কৰি উঠিয়ে সেইটো কৰি দিব পাৰিম ন? মই কৈ আছো সেইটো ৰাতিপুৱা শুই উঠিয়ে প্ৰটেকশ্যন দি দিয়া। মানে কনচালটেশ্যন কেনেকে আনি এবাৰ কনচালটেশ্যনটো এবাৰ দেখুৱাই দিবচোন। মই কনচালটেশ্যনটো মই ড্ৰ কৰি কিনে দেখুৱামেই। আৰু অ কি কৰিবা মানে চকুকেইটা বন্ধ কৰি কনচালটেশ্যনটো এনেই ট্ৰেডিশ্যনেল কনচালটেশ্যনটো মই ফটো দি দিম গ্ৰুপত, অ কিন্তু এইটো বহুত মানে টান হয়। কৰি থাকিলে পাৰা যায়, কিন্তু তুমি ড্ৰ অ কৰি থাকোতে এনেকে ইমাজিনত অলপ প্ৰব্লেম হৈছে। অ এনেকে ৰাউণ্ড থাকিব চকুৰে কনচালটেশ্যনেল যিকোনো চিম্বল যেতিয়া ড্ৰ কৰিবা 3বাৰ মাতিবা, ড্ৰ কৰোতে যিমান হৈ যায় কনচালটেশ্যনেল বক্স এটাৰ ভিতৰত বক্স আগতে এটা বক্সটো আঁকি ল'ব লাগিব নেকি? আগতে আগতে আঁকি ল'ব বক্সটো পাৰা, কৰি ল'ব লাগিব ন? আঁকি অ ল'ব পাৰা বক্সটো এনেকে কনচালটেশ্যনেল অ তাৰ ভিতৰত আমাৰ এইটো থাকি গ'ল। অ এইটো দি কানেক্ট কৰিব লাগে, এইটো দি ব্ৰিজ অ হয়, ব্ৰিজ হয়। অ এইটো দি কানেক্ট কৰি তেওঁক হোষ্টেলত তুমিতো নিজৰ ল'ৰাটোক চকু বন্ধ কৰিলে তাৰ লগত দেখি যাম। অ দেখি যাবা, দেখি যোৱাৰ লগে লগে ক'বা যে কনচালটেশ্যন কানেক্ট হৈ গ'ল। তাৰপিছত তাক উম প্ৰটেকশ্যন হিলিং হৈ গ'ল। আৰু উম কেইটামান এফাৰ্মেশ্যন দি দিবা। অ তাক আজি স্কুলত সি বহুত ভাল, মানে সি পঢ়াত মনোযোগ হ'ল, তাক মিছতে মৰম কৰিছে, তাক এইটো কৰিছে, সি ক্লাছত বহুত এক্টিভ হৈ আছে, সেই কেইটামান অ ভাল ভাল দি দিবা। বুজিছো। তাৰমানে হোষ্টেলত প্ৰথম থাকিব যাব মানে টেনচন এটা হৈ থাকে নহয়, সেইটো কাৰণে আপোনাক সুধিছো এবাৰ। হৈ যাব। আৰু তাক ক'বা তুমি ৰাতি যদি মোবাইলটোতো ল'ব নিদিয়ে, মোবাইল নিদিব। নিদিব। তুমি এবাৰ আমি এনেকে কৰিও কেতিয়াবা মানে ধৰ তাৰ পানী বটলটো তুমি চিনি পোৱা, তাক ক'বা তুমি ৰাতিপুৱা শুই উঠি পানীটো অ বটলটো ভৰাই থৈ দিবা। তাৰপিছত তুমি ইমাজিন কৰিবা তাৰ পানী বটলটো মোবাইল দিব, মানে মোবাইল দিব, সি হেৰিহে পঢ়িব, NIT পঢ়িবলৈ গৈছে আকৌ। অ অ ক'ত পাইছে? ফিল্ডছৰ NIT। অ তাহলে সেইকাৰণে মানে হোষ্টেলত যাব। অ এই মানে আছে। হোষ্টেলত থাকিব যে, সেইকাৰণে ভয় মানে টেনচন এটা হয় আৰু প্ৰথম পঠিয়াম। ঠিকে আছে। তোমালোকে চোৱা এতিয়া এইবিলাক এনেকা পাইছা। মইতো ভোপাল NIT ল'ৰাক আজি 2012-13 এৰি থৈ আহিছো। অ ভোপাল NIT পঢ়িছিলে। ত' তেতিয়াতো একোৱে নাজানিছিলো, কেতিয়া ফোনো এদিনত এবাৰ ফোন চোনটো বাৰু দিয়ে, তাহাঁতি ডাঙৰ হ'ল ন এতিয়া। আজি মানে ছেকেণ্ড ক্লাছ কৰি গ'লো কাৰণে মানে থেংক ইউৱে মানে মই ডিষ্ট্ৰিক্ট ইউনিভাৰ্চিটিকো দিছো, আপোনাকো। তাৰমানে কি মংগলবাৰে যাবহি। হয় ছেকেণ্ড ক্লাছ তাৰ আগতে পাই গ'লো মানে মই। তেনেকে প্ৰটেকশ্যন দিবা। আৰু লগতে আমি চেণ্ডউইচ মন্ত্ৰ, যিটো অ চেণ্ডউইচ চকুৰে চেহেকি চকুৰে চেহেকিবা, চকুৰে চেহেকি অ চেহেকি চেণ্ডউইচ মন্ত্ৰ। আমি অ যিকোনো প্ৰব্লেমৰ কাৰণে আমি এই মন্ত্ৰকেইটা এনি টাইম মুখত মাতি থাকিব পাৰো। তুমি চেহেকি চকুৰে এনেকে মাতি থাকিলে এইটো চেহেকি হৈছে চকুৰে চেহেকি অ উম এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ। মই এইটো নেক্সট ক্লাছত শিকাম। আজি অ একদম এগাল মান কৰি নিদিও। আজি ডাউট কিবা আছে যে এই দুটাত সুধিব পাৰা। ডিষ্টেন্স অ হিলিঙত কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা। মেম পানীটো যদি ফ্ৰিজত থাকে ন, ফ্ৰিজত থকা পানীটো চাৰ্জ কৰিব পাৰি নাই নে? পাৰি, কিন্তু গৰম নকৰিবা। চাৰ্জ কৰাৰ পাছত গৰম অ নকৰিবা। তাৰপিছত ফ্ৰিজত ভৰালেতো প্ৰব্লেম নহয়? একো নহয়, অ খালি গৰম কৰিলে মানে জুই অগ্নিত কিবা গুচি হ'লে যায়। মানে মেম হয়। মেম কালিলৈ কোৱা। পৰা তেতিয়াহ'লে মই লোকক পাৰিম আৰু ন, আনক বেলেগক এই কাইলৈ পৰা নহয়, আজিৰ পৰাই পাৰিবা। মই কালি খালি হয়। শক্তিপাত কালি মোৰ বহুত এপইন্টমেন্ট থাকিলে নহয়, মই কালি দিওঁ নে মানডে দিওঁ, মই শক্তিপাত দি দিম। কিন্তু তোমালোকে প্ৰেক্টিচ কৰি থাকিব পাৰিবা। আৰু শক্তিপাত কোনে কোনে ল'বলৈ আছে মোক ডিম্পে লিষ্টখন দি দিব। তাৰপিছত মই যদি পাৰো মই কালি ইভিনিঙো দি দিব পাৰো। মই ললো মেম হয়। ছেকেণ্ড ডিগ্ৰীটো ল'ব লাগিব নে বেলেগকে? ছেকেণ্ড ডিগ্ৰী শক্তিপাত দিছিলে ন? দিলো মই। ছেকেণ্ড আমি ছেকেণ্ড ললো। ডিগ্ৰী শক্তিপাত ইয়াত অলৰেডি চবেই লৈ থোৱা আছে। আজি যোনে মই নাই ললো। নতুন খিনি আছে নাই, অকল নতুন বিলাকহে আছে ল'বলে। নতুন বিলাক আছে ন? উম মই মেম আছো। আপুনি পাৰিলে অ ইয়াত আপুনি আছে চানডে অ দিব আছো দেই। না হা মই ললো। ময়ো আছো। পাৰিলে মই গম চানডেত পাওঁ দিব বাইদেউ। শক্তিপাতটো। ময়ো আছো। নহয়, চানডে মই আৰু এটা কথা সুধিব বিচাৰিছো। হয়। অ
মই মানে আচলতে কি যিমান গৰম হলেও মানে মই একেবাৰে ঠাণ্ডা পানীটো নাখাওঁ, অলপ কুহুমীয়া কৰি খাওঁ। মই 2টা বটলত পানী ভৰাই থওঁ, এটাত গৰম পানী এটাত ঠাণ্ডা পানী, আৰু ৰাতিপুৱা মোৰ কাৰণে তেনেকে মানে চাৰ্জ কৰো পানীখিনি। কিন্তু তাত কিবা প্ৰব্লেম হ'ব নেকি গৰম পানী? গৰম কৰা পাছত চাৰ্জ কৰিব পাৰে, কিন্তু চাৰ্জ কৰি উঠি গৰম কৰিব নোৱাৰে। আচ্ছা আপুনি গৰম পানীখিনি চাৰ্জ কৰি খাব পাৰিব, কিন্তু চাৰ্জ আচ্ছা কৰি উঠি আকৌ গৰম কৰিব নোৱাৰিব। অ আৰু মানে কি হ'ল একেলগে কৰিলে মোৰ পানীখিনি পিউৰিকা হেৰিটো মানে ঢাকনটো ওপৰত আছে নহয়, গোটেইটোতো বন্ধ। এতিয়া হয় মই মানে তেনেকেই ড্ৰ কৰো আৰু বন্ধ হেৰিটোতে মানে নিজে একো মনতে নহয়, আৰু চকুৰে চিম্বল বিলাক দি থব, চকুৰে আচ্ছা চিম্বল তেনেকে দি থৈ দিব। আচ্ছা আচ্ছা বাইদেউ আজি মই মেম প্ৰথম আহিছো, এই প্ৰথম হেলিংটো নিজৰটো অকমান কৈ দিব নেকি? প্ৰথম হিলিংটো তোমাক অডিঅ' দি দিয়া যাব। প্ৰথম হিলিংটো তুমি চিম্বল তুমি গোটেইকেইটাই চিনি পালা এতিয়া। পাইছো। পালা চিম্বল বিলাকো তোমাক ধুনীয়াকে যিখিনি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী আছে, ডিম্পি পম্পী বা অনামিকা যোনে হয় দি দিব। তুমি পাই যাবা। তাৰপিছত কি কৰিবা, আবাহন কৰিলে ফাৰ্ষ্ট 12 পইণ্ট আমি হিলিং কৰিম। কালিৰ পৰা তুমি নিজক 12 পইণ্ট হিলিং কৰিবা। তুমি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে শিকিছা যেতিয়া, তুমি ফাৰ্ষ্টতে 12 পইণ্টটো হিলিং কৰি অলপ এক্টিভ হৈ লোৱা, এটলিষ্ট 3 দিন। 12 পইণ্টটো আমাৰ ফাৰ্ষ্ট নাম্বাৰ 1 to 8, নাম্বাৰ 2, নাম্বাৰ 3 অডিঅ' এটা আছে, বৰ ধুনীয়াকে বুজাই থোৱা আছে। নাম্বাৰ 4, 5, 6, 7, 8, 9, 10, 11, 12 বাছ। একচুৱেলি মোৰ 24 পইণ্টৰো মই অডিঅ' দি দিছো, পাইছানে তোমালোকে? মই নাই পোৱা। যাৰ 24 পইণ্ট কৰিব মন যায় কৰিব পাৰা, কিন্তু 12 পইণ্ট মই আজি 3 বছৰ মই 12 পইণ্টে কৰি আছো। আৰু মই কেতিয়াবা 24 পইণ্ট লাগিলে দি দিম বাৰু, কিন্তু ময়ো 24 কৰা নাই আজিলৈকে দেই। 24 পইণ্ট মই প্ৰথমতে যি কৰা, এতিয়া মই নকৰো। মই আৰু 36 মিনিটো মই মানে 36 মিনিট কেনেকে 3 মিনিটকে দিলে 12টা পইণ্টত 36 মিনিট হয়, কিন্তু সদায় সময় নহয় কাৰণে মই 12 পইণ্টত 12 মিনিটে দি যাওঁ এভৰি ডে। মেম মেম আৰু এটা কথা, মেম হেৰি কথা এটা মানে সুধো। এই ডিষ্টেন্স হিলিং মেম যেতিয়া কৰিম নহয়, এটা এটাকে কোৱা। প্ৰথমতে আচ্ছা প্ৰথমতে সুধি লওক সুধি লওক, কোনোবাই সুধি মধুস্মিতা বাইদেউ আছিলে সুধি লওক। মধুস্মিতা বাইদেউ কওক। নহয় নালাগে, হেৰি একো মানে নহয়, সোধা। ঠিক আছে ঠিক আছে। যেতিয়া ডিষ্টেন্স হিলিং কৰিম নহয়, তেতিয়া মানে তেখেতক ক'ব লাগিব নে কি, নে গম নোপোৱাকে এনেই কৰিব পৰা যায়? এইটো ভাল কুৱেশ্যন। শুনা, এতিয়া মই এটা কথা কওঁ। হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপৰ কাৰণে হিলিং কৰিবলৈ আহিলে কোনে আহিব? ৱাইফে আহিব। ৱাইফে যদি কয় মই তোমাক হিলিং কৰিবলৈ দিছো দেই, তোমাৰ এনেকুৱা খং বেছি, এতিয়া মানিব জানো? নামানে, মনে মনে কৰিব লাগিব। এডিকশ্যন আঁতৰাবলে, যিকোনো এডিকশ্যন আঁতৰাবলে তেওঁ জানো, ক্লাইণ্টে জানো মানিব? খুব খুব বেলেগেহে দিয়ে এইটো আঁতৰাওক। মোৰ ওচৰত ড্ৰাগছ এডিকো আহে, এলকহল এডিকশ্যনো আহে, মোবাইল এডিকশ্যন আহে, চিগাৰেট এডিকশ্যন আহে। তেওঁলোকেতো জনাই কেনে নকৰাই, নজনোৱাকে কৰাব। নজনোৱাকে কৰিব। তো তেওঁলোকক সেইকেইটা বস্তু নজনাকে কৰিলেও একো নাই, কিন্তু জনাই কৰিলে বেছি ভাল হয়। থেংক ইউ এটা দিয়ে ন। এতিয়া কোনোবা নিজে যদি আহে যে মোৰ এইটো প্ৰব্লেম হৈছে, হিলিং এটা কৰি দিয়া, তে হিলিংটো কৰি দিলে থেংক ইউ এটা পায়, তেতিয়া বেছি ভাল লাগে। কিন্তু বহুত ক্লাইণ্ট এনেকুৱা আহে আমাৰ নজনোৱাকেও কৰিবলৈ আহে। আৰু এটা মানে হেৰি, ধৰক এতিয়া এইটো সময়ত ধৰক মই দিলো কাৰোবাক, ধৰক ৰাতি সময়ত দিছো মানে, তেতিয়া তেওঁক ক'ব লাগিব নি যে মই আপোনাক এতিয়া হিলিং কৰিছো, কিবা তেনেকে এনেকে থাকিব লাগিব বা তেনেকুৱা নালাগে, কিবা? শুনা, একো কৰিব নালাগে। তেওঁ যি কৰে কৰি থাকক। তেওঁ খাই শুৱে নাচে, যি কৰে কৰি থাকক। মোক আহে, মোক কেতিয়াবা এনেকুৱা ক্লাইণ্ট আহে, মেম আপুনি হিলিং কৰিব টাইমত মোক মেছেজ এটা দিবচোন। চোৱা, আমি এতিয়া 10টা হিলিং কৰো, 5টা হিলিং কৰো, কাক মেছেজ পঠাই থাকিম যে মই তোমাক হিলিং কৰিছো দেই, তোমাক হিলিং কৰি উঠিলে? কেতিয়াবা থাকি যায়। কিন্তু এনেকুৱা ক্লাইণ্ট আহে যে হিলিং কৰিলে আপুনি জনাব। ঠিক আছে। এতিয়া মেম, কোৱা। প্ৰথম দিনাখন কৈ ল'ব লাগিব নহয় জানো? প্ৰথম দিনাখন কৈ ল'ম যাক হিলিং দিম। ক'ব আজিৰ পৰা তোমাক হিলিং কৰিম, হিলিং কৰিম বুলি। হয়। আজিৰ পৰা হিলিং কৰিম তোমাক। এনেকে তুমি একো নাই, তুমি খালি মোক থেংক ইউ এটা দিবা সদায়। হয়। মোক হিলিং কৰি দিয়াৰ কাৰণে থেংক ইউ এটা দিবা।
বাছ একো নাই। নমনিতা কোৱা। হয় মেম, আপোনাৰ যে ঘৰৰ মানুহক ল'ৰা ছোৱালী বা হাজবেণ্ডক যেতিয়া তেওঁলোকৰ পানীটো বেলেগকে চাৰ্জ কৰিম, হয় তেতিয়া সঞ্চাজেচনেল বুলি কৈ পেলাই কিহৰ লগত কানেক্ট কৰি দিয়া বুলি ক'ম? পানীখিনি এতিয়া চোৱা, ঘৰৰ মানুহক তুমি যেতিয়া ল'ৰা ছোৱালীক যেতিয়া কৰিবা, তেওঁলোকৰ বটলটো তোমাৰ হাততে থাকিব, হয় তেতিয়া কানেক্ট কৰিব নালাগে। কিন্তু কেতিয়া কানেক্ট কৰিব লাগিব? তোমাৰ ল'ৰা হোষ্টেলত আছে, হাজবেণ্ড বাহিৰত আছে, তেতিয়া উম। পানী বটলটোৰ লগত কানেক্ট কৰিব। তেতিয়া সঞ্চাৰজেচন লাগিব। ইনে নালাগে। এতিয়া নালাগে। ঘৰৰ ইনে মানুহক ঘৰৰ পানী বটলটো তুমি যদি হাতত আছে, এতিয়া মই এইটো বটলক মোক কানেক্ট কিয় কৰিব লাগে? মোৰ হাতৰ মাজতে আছে এইটো পানী বটল। খালি মানে এনেকে কম ন, অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি দিয়া। কানেক্ট কৰি দিয়া, অল কাইণ্ড অফ হিলিং এনাৰ্জি, অ। সঞ্চাৰজেচনেল চোৱা, চকুৰে 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 শুদ্ধ হৈ গ'ল, শুদ্ধ হৈ গ'ল, চকুৰে 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 চাৰ্জ, চেহেকি চেহেকি চেহেকি, বেলেঞ্চ বেলেঞ্চ বেলেঞ্চ, সঞ্চাৰজেচনেল সঞ্চাৰজেচনেল সঞ্চাৰজেচনেল, অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি দিয়ক, এম্পাৱাৰ কৰি দিয়ক, বাছ। থেংক ইউ মেম। বা হয় বা এই ৰিলেশ্যনশ্বিপ যদি হিলিংটো যদি দিয়া যায়, দুজনক একেলগে ইমেজিন কৰি মানে কেনেকে সেইটো দিম হিলিং, নাই, যেতিয়া মানে বেলেগক মই যদি দিয়া যায়। বেছিকে ৰিলেশ্যনশ্বিপ হিলিং কৰিলে বলত সোমোৱাইয়ে কৰোঁ। বলত সোমোৱাই লৈ গোটেই চিম্বল কেইটা দি লৈ পিনি তেওঁলোকক চকুৰে চেহেকি দি এফাৰ্মেশ্যন কেইটা দিলো। তেওঁ আগতকে বেছি মৰম কৰিলে, সন্মান কৰিলে, তেওঁৰ দুজনৰ ৰিলেশ্যন ভাল হৈ গ'ল, এইবিলাক যি যি লাগে সেইখিনি কলো। তেওঁলোকক আমাৰ ভিজুৱেলাইজেশ্যনটো যিটো কল্পনাটো, তেওঁলোকক তুমি কল্পনা কৰিলে একদম তেওঁলোকে দুইজনে দুইজনক বহুত ভাল পাইছে, হাগ কৰিছে, ফুৰিব গৈছে, ৰেষ্টুৰেণ্ট গৈছে। মোক আগতে একদম মই গোটেই এনেকে হিলিং কৰি থাকোতে, হিলিং কৰা পাছত ভাল হৈ যোৱাৰ পাছত কি কৰে, সেই গোটেইখিনি মই ভিজুৱেলাইজেশ্যন কৰো। বা আৰু তাৰমানে 12 পইণ্ট যে হিলিংটো যে মানে ৰিলেশ্যনশ্বিপ হিলিঙতো দিব লাগিব নেকি? মানে মানে 12 পইণ্টটো হাৰ্ট চক্ৰত দিবা, 12 পইণ্ট হিলিং দিবা। কেতিয়া আমাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয়? হাৰ্ট চক্ৰ, স্বাধিষ্ঠান চক্ৰ, এইবিলাকত হিলিং প্ৰব্লেম হয় ন, দিবা তেতিয়া। থেংক ইউ মেম। আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে? মেম আপোনাৰ চি বলত ভৰাই পেলাই কৰা হিলিংটো আপুনি নেক্সট ক্লাছত অলপ দেখাই দিবচোন নিজে কৰি। ঠিক আছে, মই দেখাই দিম। আজি যেনেকে মই হয় মই মই ক্লাছত কাৰোবাক ধৰি ধৰি আনি কেনে ক্লাছটোত মানে এক্সাম্পলটো দিওঁ, তেতিয়া মই নেক্সট আকৌ এটা চিবলত ভৰাই কেনে কেনেকে ক্লাছ হেৰি কৰিম, হিলিংটো দিম, সেইটো ক'ম। হয় হয় মেম, দেখাই দিব। আৰু আৰু আজিৰ কোৱা, গ্ৰাউণ্ডিঙৰ ভিডিঅ'টো পোৱা নাই, মানে হেৰিটো। গ্ৰাউণ্ডিঙৰ অডিঅ' ডিপি আছে ন? গ্ৰাউণ্ডিঙৰ অডিঅ'টো নাজানো, মানে বেলেগক দিবই নোৱাৰি। মই এতিয়া নতুন ফোন ললো, তাৰ পৰাও দিব নোৱাৰি। ঠিক আছে, মই চাই ল'ম, চাই লৈ পিনি মই যদি দিবলৈ ট্ৰাই কৰিম, এইটো কিবা কি প্ৰব্লেম হ'ল? দি দিম। গ্ৰাউণ্ডিং ছেকেণ্ডৰী ময়ে কৰি গ্ৰুপত আছো দি দিব অথনি। মেম। মেম, অ এই গ্ৰুপত দি দিব চাগে, ছেকেণ্ডৰী যিটো আমাৰ গ্ৰুপ আছে তাতে দি দিব নহ'লে। মানে তেতিয়া চব আমি চবে ছেকেণ্ড ডিগ্ৰী যিমান কিবা আছে আজি ডিম্পে চব দি দিব। হয়। খিনি আছে দি দিব ডিম্পে। মই আৰু ডিষ্টেন্স হিলিঙৰ ভিডিঅ'টো দিলোৱে বাৰু এতিয়া। ডিষ্টেন্স হিলিঙৰ ভিডিঅ'টো চাব, আৰু ডিষ্টেন্স হিলিং কৰি যাওক, কনফিডেন্সটো আনক। মই পাৰিম জানো কৰিবলৈ, মই কৰিব পাৰিম জানো, মোৰ দ্বাৰা ভাল হ'ব, এইবিলাক লজিক লগাই নহয়, ভাল হ'বই, ভাল হ'বই বুলি কৰিলেই হ'ল। নহলে আজি চোৱা, 3টা বজাত, 3:30 বজাত মোৰ মূৰটোত কোনোবাই হাতুৰিয়ে মাৰা দি বিষাইছিলে। মইতো হিলিং কৰিয়ে ভাল কৰিলো ন, মই হিলিঙৰ ওপৰত বিলিভ কৰি পিনি মই হিলিং কৰিয়ে মই ভাল কৰিলো। ত হিলিং ভাল হ'বই বুলি ভাবি লৈ পিনি বেলেগক কৰিবা, ভাল হৈ গল বুলি ভাবি, হ'বই নহয়, ভাল হৈয়ে গ'ল অলৰেডি, তুমি হিলিং কৰি আছা। এনেকে লজিক নলগাবা, ভাল হ'ব, ভাল হৈ গল বুলি ভাবি লৈ কৰিবা। তোমাক চাবা, তুমি মনেদি যেতিয়া মন লগাই লৈ কৰিবা, তেতিয়া তোমাক এসপ্তাহত ৰিজাল্ট দিব, চেঞ্জিং আহিছে বুলি। যদি চেঞ্জিং নাহে, যদি আৰু বোলে মেম আপোনাৰ ওচৰত বহুত পাৱাৰ আছে, মোৰ ওচৰত নাই, একে আমি চব একে, ময়ো এনেকেই তোমালোকৰ লিখিয়াকে শিকি শিকি এটা এটা ষ্টেপ লৈ গৈ আজি এইখিনি পাইছো। তোমালোকৰতো আহি আছে এতিয়া, একেখিনিয়ে শিকিছো, একেখিনিয়ে পাৱাৰ, একেখিনিয়ে ৰেকি, একেকেইটাই চিম্বল, চব একে। মই বেলেগ নহয়, মোক একদম ভগৱানে বোলে বনাইছে একদম বেলেগকে বোলে একদম পাৱাৰ এসোপা দি, সেনেকুৱা নহয়। মই আৰু তুমি একে, চব একে।
মই অকমান আগতে শিকিছো, তোমালোকে এতিয়া লাহে লাহে শিকি গৈ আছা। বা মোৰ বহুত মূৰৰ বিষ হয়। মূৰৰ বিষয় তুমি আজিৰ পৰা এইটো হিলিং কৰা, তোমাৰ মাইগ্ৰেইনৰ প্ৰব্লেম একদম 100%। আগতে মোৰ মাইগ্ৰেইন, মই যদি গাড়ীত ক'ৰবাত যাব লগা হয় বা ট্ৰেইনত ক'ৰবাত যাব লগা ডেইলি হয়, মানে ডিচপ্লিন খাব লগা নিচিনা হৈ যায় আৰু বহুত মাথা বিষ হৈ যায় মানে একদম দিনটো। হিলিং কৰা, আজিৰ পৰা পুৰা হিলিং কৰা। আৰু আজি এতিয়াও এনেকে হাত দুখন মোহাৰি ৰেকি শক্তি মোৰ হাতত আহক আহক কৈ তুমি ইয়াত দি চোৱা, ভাইব্ৰেচন ফিল কৰিবা। তোমাৰ এই বস্তু মাইগ্ৰেইনৰ প্ৰব্লেম, আৰু মাইগ্ৰেইন এটা কাৰ্মিকৰ কাৰণেও হয়। মাইগ্ৰেইনৰ প্ৰব্লেম মূৰৰ বিষৰ ভাল হ'ব, তুমি চাবাচোন। তুমি মোক এসপ্তাহত ৰিজাল্ট দিবা, মই যেনেকে কৈছো তেনেকে হিলিং কৰি যোৱা। গেষ্ট্ৰিকৰ প্ৰব্লেম, মাইগ্ৰেইনৰ প্ৰব্লেম ৰেকিৰ দ্বাৰা সোনকালে ভাল। ঠিক আছে, মই আজিৰ পৰা কৰিম। মেম হয় ঠিক আছে। মেম এই আনক দিলেও এইটো মানে ইয়াতে হিলিং দিব লাগিব নেকি? আনক যদি মাইগ্ৰেইনৰ যদি হিলিং দিয়া তাতে দিব লাগিব। ইমাজিন কৰি এইটো লোকেল পইণ্ট কৰি ল'বা, চকুৰে 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 এনেকে লোকেল পইণ্ট কৰি ল'বা। লোকেল পইণ্ট বুলি মই যিটো কৈছো বুজি পাইছা হয়। নহয়? বাইদেউ আৰু এটা কথা, মেম আবাহনটো কৰোতে এনেকে কৰিম নে এনেকে কৰিম? এনেকে কৰিবা। হাতটোতো সদায় কাপ চেপ লবলৈ দিছো, এনেকে নহয়, এনেকে নহয়, এনেকে নহয়, এনেকে চকুৰে 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 এনেকে। মানে এনেকে হয়, মানে উঠাই দিব মই নিজৰ ফালে লৈ পেলাই কওঁ। হ'ব, খালি হ'বনে? হাতটো এনেকে থাকিব নালাগে, চকুৰে চকুৰে বাহে ৰেকি শক্তি মোৰ হাতত আহা, মোৰ হাতেদি বহা, মোৰ হাতেদি আহা, মোৰ হাতেদি আহা, যেনেকে কোৱা ৰেকি শক্তি ফিল কৰিবাই। মই তোমালোকক এতিয়া শিকাই আছো, মই লাগি আছো, মোৰ হাতত ৰেকি আহি আছে। আৰু মই কৈছো ন, জন্মগত ভাৱে আজি তোমালোকে শক্তিপাত নোলোৱাকে আজি কৰিছোৱা, মোক কবা হয় ফিল কৰিছো। আমি জন্মগত ভাৱে আমাৰ ওচৰত ৰেকি থাকেই। হয় মেম, মোৰ হাত বিলাক একদম গৰম হৈ যায় পুৰা। সেয়া ৰেকি আছে যে গম পাইছা নহয় এতিয়া। আৰু পুৰা পুৰা গম পাও, মানে আপোনাৰ কিছুমান চক্ৰত একদম বহুত বেছি গৰম হৈ যায়। কিছুমান জ্বলে। চাবজেক্ট অভাৰ এক্টিভ হয়, তেতিয়া এতিয়াতো তুমি চেৰেকি হয় শিকিছা, বেলেঞ্চ কৰি যাবা। হয়। আৰু আৰু এটা কথা বাইদেউ, মেম 1 মিনিটৰ ভিডিঅ'টো ডিম্পিক দি দিব ক'বচোন। অডিঅ' আছে 1 মিনিটৰ। ডিম্পিয়ে মানে হেৰি চৰি মানে যোনটো হেৰি আপোনাৰ আনক কৰি থাকোতে 1 তুমি মিনিটৰ মানে যোনটো অডিঅ'। তুমি এতিয়া টাইমটো চাই থাকিবা নেকি, 1 মিনিট হ'ল নেকি, 1 মিনিট হ'ল নেকি, এনেকে চাই থাকিব হয় নোৱাৰিবা। এটা অডিঅ' আছে, ডিম্পিয়ে দি দিব। যদি তোমাৰ হয় টাইম আছে, ওমটোৰ তুমি কথা কৈছা 3 নেকি মিনিট মা? 4 মিনিট 5 মিনিট কৰিবা। হা? হয় ওমটোৰ কথা কৈছা নেকি? 1 মিনিটত যে অ ওম অ এনেকে ওমটো যে বাজি ঠিক আছে ঠিক আছে। ডিম্পি দি দিবা হা সেইটো। এইটো বা পাইছা চাগে, তুমি ভাইটিয়ে যাব চাবাচোন মই দি আছো নেকি? ওম মেডিটেশ্যন বুলি আছে, আচ্ছা। চাবাচোন। ডিম্পি ছেকেণ্ড ভাইটিয়ে বনাই দিছিল নেকি? অ দি দিলে হ'লে চবে পাব। এইটো চবতে অ গ্ৰুপতে দিম অ এতিয়া। মই উম সেইকাৰণে কওঁ, এতিয়া আৰু এটা লাষ্ট মই কথা কৈ লওঁ। কিবা থাকিলে গ্ৰুপত সুধিবা যে মেম মই হয় ডিষ্টেন্স হিলিংটো বুজি নাপালো, কি কওকচোন, মোক মেছেজ নকৰিবা, গ্ৰুপত সুধিবা। কি হয় জানানে, এই কুৱেশ্যনটো আৰু এজনৰো হ'ব পাৰে। তুমি যেতিয়া গ্ৰুপত সুধি দিবা, তেওঁ হেল্প হৈ যাব যে মই সুধিম বুলি ভাবি আছিলো, মেমক এতিয়া দেখোন নমনিতাই সুধিলে, ময়ো আনচাৰটো পাই গলো। মোক পাৰ্চনেলি সোধাতকে গ্ৰুপত সুধিবা, গম পাইছা? আৰু কেতিয়াবা কিছুমান আননেচেচাৰী বস্তু গ্ৰুপত দি নাথাকিবা, কেলে জানানে? কেতিয়াবা মোৰ ইম্পৰ্টেণ্ট কিছুমান বস্তু আমি চাব লাগে ন। মই চব চাওঁ, গ্ৰুপত কি আহিছে চব চাওঁ। মই খালি কিয় নিদিওঁ শুনা, কেতিয়াবা কি হয়, আজি ধৰা মোক দিলে, জংচিৰে দিলে যে মোৰ গাটো ভাল নহয়, আপোনালোকে ৰেকি টেষ্ট কৰি দিয়ক বা আপোনালোকে হিলিং কৰি দিয়ক। মই থাকি গ'ল, সেইটো মেছেজটো মই নাচালো, থাকি গ'ল। কালি মোক দিলে বোলে নমনিতাই, মোৰ গাটো বেয়া লাগিছে, আপোনালোকে হিলিং কৰি দিয়ক। মই যদি কৈ দিওঁ নমনিতাক ৰেকি প্লেছ, নমনিতাক, তেতিয়া জংচিয়ে ভাবিব আৰে মেমে দেখোন মোক ৰেকি প্লেছ নকৰিলে, নমনিতাক কৰি দিলে। কেতিয়াবা মেছেজ গুচি যায় ন, স্কিপ হৈ যায়। সেইকাৰণে মই কাকো নকওঁ, এইটো নাভাবিবা মই গ্ৰুপত মেছেজ চোৱা নাই বুলি। মই চব মেছেজে চাওঁ, আৰু মই যেতিয়া হিলিঙৰ কাৰণে আহে, মোৰ মনৰ পৰা অন্তৰৰ পৰা ৰেকি ব্লেছ আহে, মই অন্তৰৰ পৰা ৰেকি ব্লেছ দি দিওঁ। কিন্তু মই লিখি নিদিওঁ। লিখি নিদিয়া কাৰণটো এটাই, এজনক দিলে এজনে বেয়া পাব। কেতিয়াবা হয় হৈ যায়, তেতিয়া কব মেমে নমনিতাক মৰম কৰে, মোক নকৰে, ইপ্সিতাক ধৰিলে মোক নধৰিলে, এনেকুৱা ভাবিব বুলিহে মই বস্তুটো কৰি দিওঁ। তেনেকে মই মানে মেছেজ বিলাক নিলিখো, কিন্তু মেছেজ মই চব চাওঁ। সেইকাৰণে কিছুমান আননেচেচাৰী মেছেজ নপঠাবা।
গ্ৰুপত কি হয় এতিয়া ধৰা তোমালোকে মই চাই থাকো মোবাইলৰ 111 যেতিয়া আহে যদি দি দিয়া তোমালোকে ডিলেট কৰিবলৈও বেয়া লাগিব সেইটো মেছেজটো যেতিয়া স্ক্ৰীনশ্বট মাৰি পিনি 111 দেখিলো দিলে কিবা দিলে গ্ৰুপটোৰ মেছেজটো তোমাৰ মোবাইলতো বেছি হৈ গ'ল ফটোবিলাক তাৰপিছত গ্ৰুপটো কিছুমান মানে ইম্পৰ্টেণ্ট মেছেজ তললৈ গুচি যায় বুজি পালানে মই কি ক'ব বিচাৰিছো সেইকাৰণে কিছুমান আননেচেচাৰী মেছেজো গ্ৰুপত নিদিবা গ্ৰুপত ইম্পৰ্টেণ্ট কথাবিলাক দিবা গ্ৰুপত ভাল বোলে মই আজি এইটো পালো এইটো কৰিলো যদি কাৰোবাক হিলিং কৰিলে হিলিং কৰা ফিডবেকটো যদি গ্ৰুপত দিয়া কেলে দিব দিছো সেইটো ফিডবেকটো দেখি বেলেগ এজনী উৎসাহিত হব মই যদি অঞ্জলীয়ে যদি হিলিং কৰিব পাৰিছে মই দেখোন আৰু ময়ো কৰিব পাৰিম মেমেতো আমাক একেলগেই শিকাইছে কাকো ধৰি আনি পিনি বেলেগে শিকোৱা নাইকিয়া ইয়াতে চবেই এটা মঞ্চত বহি আছে মই সমানে চবকে শিকাই আছো উৎসাহিত হব এনেকুৱা মেছেজ বিলাক দিবা বুজি পালা আৰু কাৰোবাৰ এটা কথা হয় এই যেতিয়া ডিষ্টেন্স হিলিং কৰিম তেতিয়া মানে প্ৰতিটো পইণ্টত এইটো ড্ৰ কৰি ল'ব লাগিব নেকি চিম্বল ড্ৰ কৰি নালাগে ল'ব লাগিব নালাগে তোমাৰ হাতত আছে নহয় আচ্ছা নালাগে তোমাৰ হাতত আছে অলৰেডি হাতৰ পৰাহে হিলিং দি যাবা মেম হয় আপুনি পাৰিলে প্লিজ যে শক্তিবাৰটো যে চানডে দিব দেই হ'ব চানডে দিম বাকী এতিয়া তোমালোকে ডাউট হৈ গ'ল ভাল লাগিলে নাই সেইটো কোৱা চবে পাইছা না মেডিটেশ্যনটো মানি লৈ আকৌ আজিৰ পৰা লিখি যাবা দেই লেটাৰটো মানিক লৈ নিজৰ ভাষাৰে লিখিবা চিঠিখন মই ৰেকৰ্ডিং কৰিছিলো সেইটো কাৰণ মই ল'ৰাক খুৱাই আছিলো যে সেইখন ৰেকৰ্ডিং কৰিছিলো মই এতিয়া সেইটো শুনি শুনি কৰি থাকিব পাৰিম স্ক্ৰীন ৰেকৰ্ডিং কৰিছিলো গ্ৰুপত দি দিবা নালাগে তাত তেওঁলোকে ভিডিঅ' চাওক ভিডিঅ' চালে দি দিবাচোন ডিম্পি প্লিজ দি দিবা বা তেনেকে কৰা হ'ব বাৰু ফুটনি ভাল লাগিলে ক্লাছ কৰি মোৰ ভাল লাগিলে তোমালোকৰ ক্লাছ কৰি তোমালোকৰ কেনেকুৱা লাগিলে মোক ফিডবেক দিবা গ্ৰুপত ফিডবেক দিবা থেংক ইউ চ' মাচ আৰু এনেকে মৰম কৰি থাকিলে আৰু মই নতুন কিবা কিবি তোমালোকক শিকাই যাম কাৰণ চোৱা মই এতিয়ালৈকে কিজানি 50টামান বেলেগ কৰ্চ কৰিছো এতিয়াও মই 16টা কৰ্চ একেলগে কৰি আছো আজিও কৰি আছিলা আজি মই 2ঘন্টা ক্লাছ কৰিছো আজি মই বোলো লীনা বাই ভাল ক্লাছ কৰি আছে দেই মই পগলা হৈ যাম বোলো মই 16টা ক্লাছ একেলগে কৰি আছো মানি এবান্ডান্স তাৰ পৰা তোমালোকক আজি লেটাৰটো হেৰি কৰিবলৈ শিকালো ৰুদ্ৰাক্ষৰ নৱৰাত্ৰিৰ ৰিচুৱেল তাৰপিছত তোমাৰ বহুত কিটা 16টা ক্লাছ কৰিছো ভিজন বৰ্ড 111 পৰ্টেল মুন ৰিচুৱেল তাৰপিছত চেল্ফ লাভ এনেকে মই 16টা কৰ্চ নতুনকে কৰি আছো তাৰ পৰা তোমালোকক কিবা কিবি শিকাই যাম আৰু এটা কথা এই যে বীজ মন্ত্ৰ যে আছে চক্ৰৰ বীজ মন্ত্ৰ এতিয়া আমি হিলিং কৰিলে বীজ মন্ত্ৰ ক'ব লাগিব নেকি এতিয়া নালাগে 30 লাগিব লাম বম সেইটো ৰাম য়াম হাম এইকেইটা ওম তোমালোকে 30 কৰিবা এতিয়া তোমালোকে মই শিকাম ন কাইলে কালাৰেদি তোমালোকক 7 চক্ৰ কেনেকে হিলিং কৰিব লাগে সেইটো শিকাম কাইলে আচ্ছা আৰু মানে কি হ'ল আপোনাৰ ওচৰত মই ছেকেণ্ড ডিগ্ৰী ল'ম বুলি কিমান দিনৰ পৰা ভাবি আছিলো আজি হেৰিটো পালো বহুত ভাল লাগিলে মই যে ডিম্পিক কেইদিন কলো নহয় মানে কি হৈছে মাজতে বহুত ক্লাছ বেলেগ ক্লাছো আহি গ'ল যে এইটো ছেকেণ্ড ডিগ্ৰী লোৱাৰ পাছত এতিয়া মই 3B2 ল'ম ফাৰ্ষ্ট ডিগ্ৰীটো আছে নহয় 11 মান 3B আছে ফাৰ্ষ্ট ডিগ্ৰী আছে আৰু লগতে এবান্ডেন্সৰ ক্লাছো ল'ম তোমালোকক কেনেকে এবান্ডেন্সৰ চেক বনাব পাৰে সেনেকুৱা এটা ক্লাছ আছে বৰ ধুনীয়া ক্লাছ মই এইটো কৰি আছো বহুত ভাল লাগিছে যেনেকে আজি মই মানি লেটাৰটো লিখিব শিকালো তেনেকুৱা এটা ক্লাছ আছে সেয়া ক্লাছো আনি আছো মই তোমালোকলে থেংক ইউ এঘণ্টাৰ ক্লাছ কিন্তু 1.5 ঘণ্টা হ'ল মোৰ ক্লাছ তেনেকুৱাই ঘৰত সেইকাৰণে কৈ মেলি চবকে ভাত চাত দিয়ে আহিবা মোৰ ক্লাছত 1 ঘণ্টাটো 1.5 ঘণ্টা হৈয়ে যায় ঠিক আছে ভাল লাগিলে থেংক ইউ চবকে ধন্যবাদ বহুত ভাল লাগিলে গ্ৰুপত ফিডবেক দিবা মাহী কওক
এই মুজফ্ফৰপুৰৰ ভতিজানীৰ কেঁচুৱাটো হ'ল মাহী টুনু মাহী মাতটো কাটি আহিছে তোৰ মাহী মাতটো অহা নাই ফটোখন শ্বেয়াৰ কৰিছিলে নেটৱৰ্ক ইছ্যু হৈ আছে হেল্ল' নেটৱৰ্ক মই ইছ্যু আছে পৰ্তুগালত মই ডিছকাছ কৰিছিলো তো কেঁচুৱাটো হ'ল 7 তাৰিখে ল'ৰা এটা হ'ল আৰু তাৰ ফটোখন শ্বেয়াৰ কৰিছে দিম নি গ্ৰুপত দি দিয়ক গ্ৰুপত দি দিয়ক চবেই ভাল পাব চাওক ডিষ্টেন্স হিলিঙত পৰ্তুগালত থকা এতিয়া তোমালোকে গম পালানে পৰ্তুগালত ইয়াৰ পৰা অসমৰ পৰা পৰ্তুগালত হিলিং কৰিছিল ডিষ্টেন্স হিলিং প্ৰেগনেন্ট হৈ এতিয়া ল'ৰাও হ'ল মই কেতিয়াবা কোনোবাই যেতিয়া মোক দিয়ে নহয় কালি সেইদিনাখন এগৰাকীয়ে দিলে মেম মোৰ ল'ৰা হ'ল নহয় আপুনি পাহৰিলে নেকি আপোনাৰ পৰা ক্ৰিষ্টেল লৈ আপোনাৰ পৰা হিলিং লৈ ল'ৰা হ'ল মই কৈছো মই পাহৰিলো নহয় কিয় আমুক নহয় আপুনি ফেচবুকতো দিছিলেচোন মোৰ হেৰিটো মই মানে এতিয়া এনেকুৱা হ'ল বহুতৰে এনেকে হৈ থাকে আৰু কেতিয়াবা মই যেতিয়া কয় নহয় মই প্ৰেগনেন্ট হলো আপোনাৰ ক্ৰিষ্টেল লৈ আপুনি হিলিং কৰাৰ পিছত মই আজি চকু 10 দি দিন চাম হৈছে হয় আপুনি দি দিয়ক টুটমাহী তেতিয়া গ্ৰুপত দিলে চবে উৎসাহিত হ'ব মই হিলিং কৰি থাকোতে ল'ৰা হ'ব বুলি তাই ল'ৰাই হ'ল চব কেনেকুৱা মিৰেকল ৰিজাল্ট আহে থেংক ইউ এণ্ড গুড নাইট থেংক ইউ গুড নাইট ৰেকি ব্লেছ এঞ্জেল ব্লেছ আৰু সদায় ক্লাছত তোমালোকে এনেকে দিবা মই আগৰ চবে জানে এনেকে যেতিয়া দিবা ব্লেছিং নিজৰ ফালে মাল্টিপল হৈ কিনে ব্লেছিং আহিব বেলেগক এনেকে ব্লেছিং দিবা নিজলে মাল্টিপল হৈ আহিব থেংক ইউ ৰেকি ব্লেছ এঞ্জেল ব্লেছ গুড নাইট গুড নাইট গুড নাইট গুড নাইট গুড নাইট